হেল্ল' এণ্ড নমস্কাৰ, ৱেলকাম টু দ্য কনচেপ্ট কাৰ্ড। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আমি মডাৰ্ণ আছাম হিষ্ট্ৰী পঢ়ি আছোঁ এইটো ছিৰিজত, যাৰ বাবে আমি দ্য হিষ্ট্ৰী অফ আছাম ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশ্যন 1826 to 1947 বাই প্ৰিয়ম গোস্বামী কিতাপখনক আমি ইয়াতে ৰেফাৰেঞ্চ হিচাপে লৈছোঁ। আমি ইতিমধ্যে 3টা চেপ্টাৰ কমপ্লিট কৰিলোঁ। আমি বৰ্তমান 4ৰ্থ অধ্যায়ত আছোঁ, চেপ্টাৰ নম্বৰ 4, আৰু তাৰে আজি আমাৰ পাৰ্ট 3, আৰু আজিৰ টপিক হৈছে আমাৰ পুলিচ এণ্ড ৰেভিনিউ ৰিফৰ্মছ বাই জেংকিন্স। অ'কে, চ' জেংকিন্স কোন আছিল? জেংকিন্স আছিল আমাৰ অসমত ব্ৰিটিছ চৰকাৰৰ যিজন মূল ব্যক্তি, অ'কে, কমিশ্যনাৰ বা এজেণ্ট টু দ্য গভৰ্ণৰ জেনেৰেল। আৰু আমি লাষ্ট ক্লাছত পঢ়িলোঁ জেংকিন্সে কেনেকৈ আমাৰ অসমত নাগৰিক প্ৰশাসন আৰু ন্যায় ব্যৱস্থাত কি কি নতুন চেঞ্জেছ আনিছিলে, কি কি নতুন পৰিৱৰ্তন আনিছিলে, আমি তাৰ বিষয়ে যোৱা ক্লাছত আমি পঢ়িলোঁ। আজি আমি পঢ়িম তেখেতে পুলিচ প্ৰশাসন আৰু ৰেভিনিউ, অ'কে, অৰ্থাৎ ৰাজহ বিভাগত বা ৰাজহ ব্যৱস্থাত কি কি নতুন ৰিফৰ্মছ আনিলে, কি কি নতুন পৰিৱৰ্তন আনিলে। অ'কে, নাও এইখন হৈছে আমাৰ চেপ্টাৰৰ লিষ্ট। অলৰাইট, আমি বৰ্তমান 4ৰ্থ অধ্যায়ত আছোঁ, চেপ্টাৰ নম্বৰ 4। আৰু মই আপোনালোকক ৰিকমেণ্ড কৰিম, যদি আপোনালোকে কিতাপখন লোৱা নাই এতিয়ালৈ, দেন অতি সোনকালেই কিতাপখন কিনি ল'ব। এখন বহুত ইম্পৰ্টেণ্ট বুক হয় ফৰ ইয়ৰ APSC প্ৰিপেৰেশ্যন, অ'কে, বা অন্যান্য যিকোনো চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে। নাও এইখিনি হৈছে আমাৰ চেপ্টাৰৰ হাইলাইটছখিনি। অ'কে, আমি ইতিমধ্যে কৈছোঁ ইয়াতে টোটেল 5টা হাইলাইট ইয়াতে দিয়া আছে। আমি গোটেই চেপ্টাৰটোক আমি টোটেল 6টা পাৰ্টত আমি কিন্তু ভাগ কৰি ল'ম। অ'কে, অন্যথা আমাৰ কি হ'ব, কেইটামান ভিডিঅ' বহুত দীঘল হৈ যাব আৰু আমাৰ বুজি পোৱাত অলপ অসুবিধা লাগি যাব। অ'কে, চ' মই যিমান পাৰোঁ ভিডিঅ'খিনি শ্বৰ্ট কৰিব চেষ্টা কৰিম। আৰু ইয়াতে আমি লাষ্ট ক্লাছতো আমি কৈছিলোঁ যে ইয়াতে যিকেইটা আমাৰ যেনেকুৱাকৈ চেপ্টাৰ হাইলাইটছকেইটা যেনেকুৱাকৈ লিখা আছে, অ'কে, যিবিলাক হেডিং ইয়াতে লিখা আছে, আমি অলপমান ইয়াতে অলপ চেঞ্জ কৰি দিম যাতে আপোনালোকৰ বুজাত সুবিধা হয়। অ'কে, টপিকটোত অৰ্থাৎ ভিডিঅ'টোত আমি কোনটো পাৰ্টিকুলাৰ টপিক কভাৰ কৰিছোঁ, যাতে আপোনালোকে এটা চিৰিয়েলি বা ক্ৰনলজিকেলি যাতে আপোনালোকে বুজিব পাৰে। ঠিক আছে, চ' আমি বৰ্তমান এইটো যিটো আমাৰ ছেকেণ্ড যিটো চেপ্টাৰ হাইলাইট আছিল, এডমিনিষ্ট্ৰেটিভ ৰিঅৰ্গেনাইজেশ্যন আণ্ডাৰ জেংকিন্স, আমি বৰ্তমান এইটো পাৰ্টত আছোঁ। অ'কে, আৰু লাষ্ট ক্লাছত আমি ক'লোৱে, অ'কে, ইয়াৰে আমি যিখিনি প্ৰথম যিখিনি নাগৰিক প্ৰশাসন আৰু জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে আমি পঢ়িলোঁ। অ'কে, ন্যায় ব্যৱস্থাৰ বিষয়ে পঢ়িলোঁ। আজি ইয়াৰে ভিতৰতে আছে, অ'কে, সেইটো হৈছে আমাৰ আজি পুলিচ আৰু ৰেভিনিউ ৰিফৰ্মছ। অ'কে, চ' আমি আৰম্ভ কৰিছোঁ ৰিফৰ্মছ ইন পুলিচ এডমিনিষ্ট্ৰেশ্যন। অলৰাইট, চ' লাষ্ট ক্লাছত আমি যেনেকৈ পঢ়িলোঁ নাগৰিক প্ৰশাসন আৰু ন্যায় ব্যৱস্থাৰ পিছত বা তাত নতুনকৈ পৰিৱৰ্তন কিছুমান অনাৰ পিছত জেংকিন্সে, কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সৰ নেক্সট যিটো প্ৰায়ৰিটি আছিল, অ'কে, তেওঁ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত তেওঁ মনোযোগ দিলে চেঞ্জেছ কৰিবৰ কাৰণে, অ'কে, সেইটো আছিল পুলিচ এডমিনিষ্ট্ৰেশ্যন। অলৰাইট, জেংকিন্স আদাৰ প্ৰায়ৰিটি ৱাজ দ্য ৰিঅৰ্গেনাইজেশ্যন অফ দ্য পুলিচ এডমিনিষ্ট্ৰেশ্যন। কাৰণ কিয় তেওঁৰ এইটো বিশ্বাস আছিল জেংকিন্সৰ যে যদি এই অঞ্চলত থকা মানুহখিনিৰ জীৱন আৰু সম্পত্তি যদি সুৰক্ষিত হৈ নাথাকে, অ'কে, যদি তেওঁলোকে সুৰক্ষিত অনুভৱ নকৰে, তেওঁলোকৰ জীৱনক লৈ, তেওঁলোকৰ যিখিনি অলপ চলপ সম্পত্তি আছিল তাক লৈ যদি তেওঁলোকে সুৰক্ষিত অনুভৱ নকৰে, বা ব্ৰিটিছে যদি তেওঁলোকক সুৰক্ষিত অনুভৱ কৰাব নোৱাৰে, তেতিয়াহ'লে ব্ৰিটিছসকলে বা জেংকিন্সে কেতিয়াও এই অঞ্চলৰ সাধাৰণ মানুহখিনিৰ কনফিডেঞ্চ বা তেওঁলোকৰ বিশ্বাস তেওঁলোকে অৰ্জন কৰিব নোৱাৰিব। ঠিক আছে, তেওঁলোকে কনফিডেঞ্চ লাভ কৰিব নোৱাৰিব। কাৰ? এই অঞ্চলত থকা সাধাৰণ মানুহখিনিৰ, যদি ব্ৰিটিছসকলে এওঁলোকক ছিকিউৰ কৰিব নোৱাৰে বা সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, অ'কে, তেওঁলোকৰ জীৱন আৰু সম্পত্তিক। কাৰণ ইতিমধ্যে যিটো ছিষ্টেম চলি আহিছিলে, দ্য এক্সিষ্টিং ছিষ্টেম, যিবোৰ ব্যৱস্থা ইতিমধ্যে চলি আহিছিলে এই গোটেই অঞ্চলটোত, সেইবোৰ ইতিমধ্যে বহুত দুৰ্বল হৈ পৰিছিল আৰু তাৰ লগতে ইনএফিচিয়েণ্ট হৈ পৰিছিল। অ'কে, কাৰ্যক্ষম নহয়, অলৰাইট, কাৰ্যকৰী নহয় বা কাৰ্যক্ষম নহয়। গোটেই ব্যৱস্থাবোৰ বৰ্তমান বহুত দুৰ্বল হৈ পৰিছিল, যাৰ ফলত মানুহখিনিৰ যিটো কণ্ডিশ্যন, অ'কে, সাধাৰণ মানুহখিনিৰ যিবোৰ কণ্ডিশ্যনত তেওঁলোকে বসবাস কৰিছিল, যিবোৰ কণ্ডিশ্যনত তেওঁলোকে জীয়াই আছিল, ডেট ৱাজ এক্সট্ৰিমলি ভালনাৰেবল। অ'কে, তেওঁলোকে অত্যন্ত এটা অসুৰক্ষিত অৱস্থাত তেওঁলোকৰ দৈনন্দিন জীৱন কটাবলগীয়া হৈছিল। অ'কে, চ' সেইকাৰণে আল্টিমেটলি জেংকিন্সে ভাবিলে যে ইয়াৰ যিটো পুলিচ এডমিনিষ্ট্ৰেশ্যন, অ'কে, এই অঞ্চলৰ যিটো আৰক্ষী প্ৰশাসন ব্যৱস্থা, তাত কিছুমান ৰিফৰ্মছ আনাটো অতি প্ৰয়োজনীয়। অলৰাইট, অ'কে, চ' নাও এতিয়া যিহেতু আমি আৰক্ষী প্ৰশাসনৰ কথা কৈছোঁ এই অঞ্চলত, অলৰাইট, চ'
আৰক্ষী প্ৰশাসনৰ কাৰণে যিটো একেবাৰে যিটো ন্যূনতম যিটো ইউনিট আছিল অ'কে যদি আৰক্ষীৰ ওচৰলৈ যাওঁ বুলি কয় তেতিয়াহ'লে আল্টিমেটলি মানুহবোৰ ক'ত যাব প্ৰথমে থানাত যাব অ'কে চ' দ্য থানা ৱাজ দি ইউনিট অফ দি পুলিচ অৰ্গেনাইজেশ্যন ইন দ্য প্ৰভিন্স অফ আছাম অ'কে বা গোটেই ব্ৰিটিছ প্ৰভিন্সতে যিটো মূল যিটো আৰক্ষী চকী বা প্ৰাথমিক লেভেলত যিটো আৰক্ষী চকী অ'কে সেইটো হ'ল থানা অ'কে আৰু এখন থানাত যিজন মেইন হেড যিজন অফিচাৰ অ'কে যাৰ আণ্ডাৰত ৰখা হৈছিলে তেওঁ আছিল এজন থানাদাৰ বা সেই থানাদাৰজনকে দাৰোগা বুলিও কোৱা হৈছিল অ'কে আৰু দাৰোগাজনৰ পাৱাৰ কি আছিল দাৰোগাজনে এৰেষ্ট কৰিব পাৰে ক্ৰিমিনেলবোৰক ঠিক আছে অপৰাধীবোৰক তেওঁ গ্ৰেপ্তাৰ কৰিব পাৰে আৰু তাৰ লগতে আৰু এটা বহুত ইম্পৰ্টেণ্ট পাৱাৰ তেওঁলোকৰ হাতত আছিল সেইটো আছিল দে কেন হোল্ড প্ৰিলিমিনাৰী ট্ৰায়েলছ বিফ'ৰ চেণ্ডিং দেম টু হেড কোৱাৰ্টাৰ্ছ অৰ্থাৎ অপৰাধীসকলক ঠিক আছে অপৰাধীসকলক বা যাক অপৰাধী হিচাপে জাষ্ট এতিয়া তেওঁলোকে থানাত আহিছে আৰু বা কোনোবাই যদি গোচৰটো লৈ পেলাই আহিছে তেতিয়াহ'লে প্ৰাথমিক অৱস্থাত বা প্ৰাথমিক পৰ্যায়ত যিবোৰ সোধ-পোছ কৰা হয় অ'কে সেয়াৰ পাৱাৰ বা সেই সোধ-পোছ কৰাৰ দায়িত্বও কাৰ আছিল দাৰোগাজনৰ আছিল ঠিক আছে বিফ'ৰ চেণ্ডিং দেম টু হেড কোৱাৰ্টাৰ্ছ সেই অপৰাধীসকলক মুখ্য কাৰ্যালয় ইনফেক্ট থানাৰ কে ওপৰৰ যিবোৰ কাৰ্যালয় যেনে ছাপ'জ আদালতলৈ পঠিওৱা অ'কে কোৰ্টলৈ পঠিওৱা তাত গৈ তেওঁলোকৰ ওপৰত শুনানি বিচাৰ ইত্যাদি কণ্ডাক্ট কৰা অ'কে সেই উচ্চ পৰ্যায়ৰ অফিচলৈ বা হেড কোৱাৰ্টাৰলৈ মুখ্য কাৰ্যালয়লৈ পঠিওৱাৰ আগতে যিখিনি প্ৰাৰম্ভিক পৰ্যায়ত সোধ-পোছৰ যিখিনি ব্যৱস্থা সেয়া আল্টিমেটলি দাৰোগাসকলে কৰিছিল অ'কে চ' এইটো কিন্তু এটা বহুত তেওঁলোকৰ এটা এক্সট্ৰিম লেভেলৰ এটা পাৱাৰ হয় অ'কে কাৰণ কিয় জানেনে কাৰণ প্ৰথম অৱস্থাতে তেওঁলোকে কেছটোক আগুৱাইও দিব পাৰে আৰু কেছটোক তাতে ছল্ভো কৰি দিব পাৰে ঠিক আছে চ' তাৰ ফলত কিছুমান কাৰাপশ্যন হয় আমি তাৰ বিষয়ে পিছত পঢ়িম নাও যিজন দাৰোগা আছিল তেওঁক সহায় কৰিছিল এজন জমাদাৰে অ'কে আৰু এজন বা কেতিয়াবা এজন জমাদাৰ বা কেতিয়াবা এজন মহৰী অ'কে ইয়াতে মহৰাৰ্ছ বুলি লিখা আছে আমি মহৰী বুলি কওঁ ইয়াকে ঠিক আছে এতিয়া আৰু তাৰ লগতে কেইজনমান কনষ্টেবলে ঠিক আছে হয়তো এজন মহৰী থাকিব নহ'লে এজন জমাদাৰ থাকিব আৰু তেওঁলোকৰ লগত কেইজনমান কনষ্টেবল থাকিব নাও মহৰীসকল আমি পঢ়িছিলোঁ লাষ্ট ক্লাছত যে মহৰীসকলৰ কাম কি আছিল যে কোনোবাই যদি যিকোনো এটা কেছ লৈ পেলাই যদি আদালতৰ ওচৰত যায় তেতিয়াহ'লে সেই কেছটোৰ বিষয়ে তেওঁলোকে লিখিছিল প্ৰথম পৰ্যায়ত তেওঁলোকে কেছটোৰ বিষয়ে লিখিছিল আৰু সেই লিখা মানুহজনে আছিল মহৰীজন কিন্তু যেতিয়া আমি লাষ্ট ক্লাছত পঢ়িলোঁ নহয় যে কেছবোৰ যাতে অলপ দ্ৰুত গতিত যাতে সমাধা বা ন্যায় প্ৰদান যাতে কৰিব পাৰে তাৰ কাৰণে কি কৰিলে মহৰীৰ যিটো পোষ্ট আছিলে মহৰীসকলৰ যিটো লিখা কাম আছিলে সেই কামটো কেনচেল কৰি দিলে এতিয়া যিজন মেজিষ্ট্ৰেট থাকে অ'কে মেজিষ্ট্ৰেটজনে কি কৰিলে মেজিষ্ট্ৰেট মানে যিয়ে আইন শৃংখলাৰ যিজন হেড ল এণ্ড অৰ্ডাৰৰ যিজন হেড যিজন অফিচাৰ তেওঁ আছিল মেজিষ্ট্ৰেট অ'কে চ' মেজিষ্ট্ৰেটজনে ডাইৰেক্টলি মৌখিকভাৱে মেজিষ্ট্ৰেটজনৰ সন্মুখতে ক্ৰিমিনেলজনে বা যিজনে গোচৰ লৈ গৈছে তেওঁ কথাখিনি ক'ব আৰু তাৎক্ষণিকভাৱে অ'কে সেই জেগাতে কথাখিনি শুনি পেলাই মেজিষ্ট্ৰেটজনে ডাইৰেক্ট তাতে ন্যায় দি দিয়ে সেই লিখা যিটো কাম আছিলে আগতে সেই কামটো কেনচেল কৰিলে আৰু সেই কামটো কৰিছিলে মহৰীসকলে চ' তাত মহৰীসকলে এতিয়া নাই আৰু এতিয়া মহৰীসকল ক'ত আহি গ'ল আল্টিমেটলি থানাত আহি গ'ল তেওঁলোকে কেতিয়াবা জমাদাৰ এজন থাকে বা জমাদাৰ নহ'লে মানে মহৰী এজন থাকিব ঠিক আছে অ'কে চ' আৰু আল্টিমেটলি কি হ'ল যিহেতু থানাৰ পৰিমাণ বহুত কম আছিল আমি পঢ়িম অলপ পিছত অ'কে চ' থানাৰ পৰিমাণো কম আৰু মানুহৰ পৰিমাণো কম থানাত কাম কৰা অফিচাৰৰ পৰিমাণো কম চ' সেইকাৰণে কি হ'ল যিবোৰ গাঁও আছিল অ'কে আগতেতো গাঁৱে আছিল সকলো হয়নে চ' তাত চকীদাৰৰ বা পেট্ৰলিং কৰাৰ কোনো ব্যৱস্থা নাছিল অ'কে চ' আল্টিমেটলি কি কৰা হয় যিসকল ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ৰাজহ বিভাগৰ যিসকল অফিচাৰ আছিলে অ'কে লৱাৰ লেভেলত ৰাজহ বিভাগত কাম কৰা যিসকল অফিচাৰ আছিলে যেনে চৌধুৰীসকল অ'কে চৌধুৰীসকলে কালেক্ট কৰিছিলে ৰাজহ তাৰপিছত পাটগিৰিসকল আছিলে আপোনাৰ একাউণ্টেণ্ট ধৰণে যিয়ে জব কৰিছিলে হয়নে তাৰ লগতে মৌজাদাৰসকলো আছিলে চ' তেওঁলোকৰ পৰাই এইটো আশা কৰা হৈছিল যে তেওঁলোকে দাৰোগাজনক কি কৰিব সহায় কৰিব ইন ডিটেকশ্যন অফ ক্ৰাইমছ এণ্ড দ্য এপ্ৰিহেনশ্যন অফ ক্ৰিমিনেলছ ঠিক আছে অপৰাধবোৰক ডিটেক্ট কৰা যে এই অঞ্চলত এনেকুৱা অপৰাধ হৈ আছে সেই কথাটোও ৰাজহ বিভাগৰ অফিচিয়েলখিনিয়ে দাৰোগাজনক জনাব অ'কে আৰু তাৰ লগতে অপৰাধীসকলক ধৰি দিয়াটো ৰাজহ বিভাগৰ অফিচাৰসকলেহে সহায় কৰিবলগীয়া হৈছিল কাক পুলিচ থানাৰ যিজন হেড দাৰোগা অ'কে
কিন্তু এই আটাইবোৰ ব্যৱস্থা যাৰ বিষয়ে আমি ইতিমধ্যে পঢ়িলোঁ হয়নে, এই গোটেইবোৰ ব্যৱস্থা তেতিয়াহে এফেক্টিভ হ'ল হয়, তেতিয়াহে কাৰ্যকৰী হ'ল হয় যদি এখন থানাৰ অধীনত যিমানখিনি এৰিয়া থাকে, অ'কে, জুৰিছডিকশ্যন অফ দ্য দাৰোগাজ বিন ৰেষ্ট্ৰিক্টেড টু স্মল এৰিয়াজ, যদি এখন থানাৰ অন্তৰ্গত যিমানখিনি অঞ্চল, সেই অঞ্চলৰ যিটো পৰিসীমা সেয়া যদি অলপ কম হ'ল হয়, অ'কে, অঞ্চলটো যদি অলপ সৰু হ'ল হয়, তেতিয়াহে এই গোটেইবোৰ ব্যৱস্থা কাৰ্যকৰী হ'ল হয়, অ'কে। কাৰণ কি আছিলে, এই গোটেইবোৰ ইমান ডাঙৰ এটা এৰিয়াত মাত্ৰ কেইখনমান থানা, ঠিক আছে, বা তেনেকুৱাকৈ থানাৰ পৰিমাণ বহুত কম, অ'কে, আৰু তাৰ ওপৰতে মানুহো নাই, অ'কে, বিষয়া বা অফিচাৰ, পুলিচৰ সংখ্যাও কম। চ' আল্টিমেটলি হেড দ্য জুৰিছডিকশ্যন অফ দ্য দাৰোগা বিন ৰেষ্ট্ৰিক্টেড টু স্মল এৰিয়াজ, যদি এজন দাৰোগাৰ যিখিনি ন্যায় ক্ষেত্ৰ বা অধিকাৰ ক্ষেত্ৰ, অ'কে, জুৰিছডিকশ্যন এৰিয়া যদি অলপমান সৰু হ'ল হয়, তেতিয়াহ'লে এই গোটেইবোৰ ব্যৱস্থা, চৌধুৰী পাটগিৰিসকলে যে ধৰি দিয়ে অপৰাধীসকলক, এই গোটেইবোৰ ব্যৱস্থা তেতিয়াহে ফলপ্ৰসূ হ'ল হয়, তেতিয়াহে এফেক্টিভ হ'ল হয়, অ'কে। কিন্তু ইন মষ্ট কেছেছ ডেট ৱাজ নট চ', তেনেকুৱা ধৰণৰ কিন্তু কোনো ধৰণৰ আমি হোৱা দেখা নাপাওঁ। কাৰণ উদাহৰণস্বৰূপে আমি যদি চাওঁ নগাঁও ডিষ্ট্ৰিক্টত, অ'কে, দ্য ডিষ্ট্ৰিক্ট অফ নগাঁও ফৰ ইনষ্টেঞ্চ, এটা 9,000 বৰ্গ কিলোমিটাৰৰ এটা এৰিয়া, প্ৰায় 9,000 বৰ্গ কিলোমিটাৰৰ এটা এৰিয়াত মাত্ৰ 3খন থানা আছিল, অ'কে। তেতিয়াহ'লে আমি যদি হিচাপ কৰোঁ, ছাপ'জ এখন থানাই প্ৰায় 3,000 স্কুৱেৰ কিলোমিটাৰ এটা এৰিয়া কভাৰ কৰিছিল, অ'কে। কিন্তু আজিৰ দিনত যদি আমি চাওঁ, আমাৰ গুৱাহাটী চহৰৰ ভিতৰতে ছাপ'জ কিমানখন থানা আছে হয়নে, খানাপাৰাৰ পৰা আদি কৰি দিছপুৰ থানা, ইফালে গীতানগৰ, আল্টিমেটলি গোটেই এৰিয়াটো থানাই থানা হয়নে। চ' কিন্তু আগতে তেনেকুৱা ধৰণৰ নাছিল, আগতে প্ৰায় এখন থানাই 3,000 কিলোমিটাৰ এৰিয়া কভাৰ কৰিছিল, ফৰ এক্সাম্পল ইন নগাঁও ডিষ্ট্ৰিক্ট, অ'কে, তেতিয়াৰ টাইমত। চ' ইট ৱাজ প্ৰেক্টিকেলি ইম্পচিবল, হিউমেনলি ইম্পচিবল, তো মানুহৰ কাৰণে এইটো অসম্ভৱ, অ'কে, ইমান ডাঙৰ এটা এৰিয়াত ছিকিউৰিটি প্ৰভাইড কৰাটো বা সুৰক্ষা ব্যৱস্থা প্ৰদান কৰাটো এজন মানুহৰ কাৰণে, মানুহৰ মানে কি আল্টিমেটলি দাৰোগাজনৰ কাৰণে সেইটো অসম্ভৱ হৈ পৰিছিল, অ'কে। আৰু ইয়াৰ উপৰিও যি তেওঁলোকে দৰমহা লাভ কৰিছিল, কনচিডাৰিং দ্য নেচাৰ অফ দ্য ৱৰ্ক, তেওঁলোকৰ যিবোৰ কাম, ইমান এটা দুৰ্গম এৰিয়াত আহি, অ'কে, এটা দুৰ্গম সীমান্ত অঞ্চলত আহি তেওঁলোকে আৰক্ষীৰ কাম কৰিবলগীয়া হৈছে, তেওঁলোকে ইয়াতে ছিকিউৰিটি সুৰক্ষা প্ৰদান কৰিবলগীয়া হৈছে। চ' এটা বহুত কঠিন কাম সেই সময়ৰ তুলনাত, অ'কে, বা সেই গোটেই কণ্ডিশ্যনৰ তুলনাত। চ' তেনে ক্ষেত্ৰত কিন্তু যদি চাওঁ, তেওঁলোকৰ দৰমহাও আছিল অতি নিম্নমানৰ, ইনএডেকুৱেট, অ'কে, পৰ্যাপ্ত পৰিমাণৰ দৰমহা তেওঁলোকে লাভ কৰা নাছিল। চ' আল্টিমেটলি কি হ'ব তেতিয়াহ'লে, তেওঁলোকে ডেফিনেটলি দুৰ্নীতিত লিপ্ত হ'ব, অ'কে, তেওঁলোকে কাৰাপশ্যন কৰাৰ আৰম্ভ কৰিলে, অ'কে। ইয়াৰ উপৰিও আৰু কেইটামান কাৰণ, যেনে যিবোৰ হায়াৰ অথৰিটিজ হয়নে, মষ্টলি হায়াৰ অথৰিটিজ অৰ্থাৎ উচ্চ কৰ্তৃপক্ষ যিবোৰ আছিল, অ'কে, ব্ৰিটিছ প্ৰশাসনৰ বা ব্ৰিটিছ চৰকাৰ, তেওঁলোকতো মষ্টলি কলিকতাতহে আছিল হয়নে। চ' কলিকতাৰ পৰা ইমান এটা দূৰ এটা অঞ্চল, ফাৰ এৱে ফ্ৰম দ্য কণ্ট্ৰল অফ দ্য হায়াৰ অথৰিটিজ। তাৰোপৰি এই আৰক্ষী বিষয়াসকলৰ ওপৰত যথেষ্ট পাৱাৰ, এজ এ প্ৰচিকিউটৰ এণ্ড জাজ তেওঁলোকেও কাম কৰিব পাৰে, অ'কে। অৰ্থাৎ যিখিনি অভিযোগ লৈ আহে মানুহে, সেই অভিযোগখিনিক তেওঁলোকে একচেপ্টো কৰিব পাৰে, একচেপ্ট কৰি পেলাই উচ্চ হেডকোৱাৰ্টাৰলৈ, তেওঁলোকে মুখ্য কাৰ্যালয়লৈ তাক ট্ৰান্সফাৰো কৰিব পাৰে তেওঁলোকৰ মন গ'লে, আৰু তেওঁলোকৰ যদি মন নাযায় বা তেওঁলোকৰ যদি লাগে যে নপঠিয়াও উচ্চ বা হেডকোৱাৰ্টাৰলৈকে যদি নপঠিয়াও, তেতিয়াহ'লে তাতে তেওঁলোকে কেছটো ছল্ভো কৰি দিব পাৰে। চ' এজ এ জাজ তেওঁলোকেও কাম কৰে, এজ এ প্ৰচিকিউটৰো তেওঁলোকে কাম কৰিব পাৰে, যিখিনি আমি অলপ আগতে যে পঢ়িলোঁ, প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকে সোধ-পোছ কৰাৰ যিটো প্ৰক্ৰিয়া, তেওঁলোকে ইচ্ছা কৰিলে তাতেই আল্টিমেটলি কেছটো ছল্ভ কৰি দিয়ে, অ'কে। কাৰণ তেওঁলোকক চাবলৈও কোনো মানুহ নাই, ইমান দূৰত তেওঁলোকে কাম কৰি আছে ফ্ৰম দ্য কণ্ট্ৰল অফ হায়াৰ অথৰিটিজ হয়নে। হায়াৰ অথৰিটিছে গমেই নাপায় যে অসমত কি হৈ আছে, অসমৰ পুলিচ প্ৰশাসনত কি হৈ আছে। চ' আল্টিমেটলি কি হ'ল, তেওঁলোকে এক্সটৰ্শ্যন এণ্ড অপাৰেশ্যন কৰিব ধৰিলে, অৰ্থাৎ তেওঁলোকে টকা পইচা দাবী কৰিলে, ধন দাবী কৰিলে মানুহখিনিৰ পৰা, তেনেকুৱা ধৰণৰ ঘটনাত তেওঁলোকে লিপ্ত হ'ল, আৰু তাৰ লগে লগে মানুহখিনিৰ ওপৰতো তেওঁলোকে অত্যাচাৰ কৰিব ল'লে। এই গোটেই ঘটনাৰ বিষয়ে, এই গোটেই পৰিস্থিতিৰ বিষয়ে অসমৰ সেই সময়ৰ এজন মহান মনীষী আনন্দৰাম ঢেকিয়াল ফুকন, অ'কে, আনন্দৰাম ঢেকিয়াল ফুকনেও এই গোটেই বিষয়বস্তুৰ সন্দৰ্ভত তেওঁ কিছুমান কথা কৈছিল, যে এনে এটা অঞ্চলত, অ'কে, এনে এটা অঞ্চলত যিটো অঞ্চল জংঘল, অ'কে, ডাঙৰ ডাঙৰ বনাঞ্চল আৰু জলাশয়েৰে পৰিপূৰ্ণ, অ'কে, আৰু তাতে মবিলিটি ৱাজ ষ্ট্ৰিক্টলি ৰেষ্ট্ৰিক্টেড, তাতে যোগাযোগ ব্যৱস্থাও প্ৰায় সীমিত হয়নে, যোগাযোগ ব্যৱস্থাৰো কোনো ধৰণৰ ইম্প্ৰুভমেণ্ট নাই, অ'কে। চ' এটা সীমিত যোগাযোগ ব্যৱস্থা,
জংঘলেৰে ভৰ্তি অ'কে জলাশয়েৰে ভৰ্তি এটা অঞ্চল আৰু তাৰ লগতে এক্সটেনচিভ জুৰিছডিকশ্যন কাপল উইথ ইনএডিকুৱেট ষ্টাফ মানুহ কম অ'কে ষ্টাফ কম পুলিচ থানাত আৰু তাৰ লগতে তেওঁলোকৰ কিন্তু যিটো এৰিয়াত তেওঁলোকে প্ৰভাইড কৰিব লাগে ছিকিউৰিটি সেই এৰিয়াটো আকৌ তুলনামূলকভাৱে বহুত ডাঙৰ চ' এনেধৰণৰ অৱস্থাত আল্টিমেটলি কি হ'ল গোটেই পুলিচ ছিষ্টেম যিটো আছিলে ডেট বিকেম টোটেলি ইনএফেক্টিভ অ'কে চ' গোটেই পুলিচ ব্যৱস্থাটো আল্টিমেটলি ইনএফেক্টিভ হৈ পৰিল অ'কে কাৰ্যকৰী নহয় একেবাৰে কি হ'ল গোটেই পুলিচ ব্যৱস্থাটো ব্যৰ্থ হৈ পৰিল ঠিক আছে আল্টিমেটলি কাম কৰিব পৰা নাই পুলিচ ব্যৱস্থাত দুৰ্নীতি হৈ আছে অপাৰেশ্যন হৈ আছে এক্সটৰ্চন হৈ আছে হয়নে আৰু এই গোটেই পৰিস্থিতিৰ বিষয়ে জেংকিন্সো অৱগত আছিল অ'কে জেংকিন্স হি ৱাজ এৱেৰ অফ দ্য গ্ৰাউণ্ড ৰিয়েলিটিজ অ'কে যে আচলতে কি হৈ আছিল এই অঞ্চলত তাৰ বিষয়ে জেংকিন্সেও অৱগত আছিল যে হয় মানুহখিনিৰ ওপৰত অত্যাচাৰ হৈ আছে মানুহখিনিয়ে ন্যায় লাভ কৰা নাই অ'কে পুলিচ প্ৰশাসনৰ যিবোৰ মানুহ তেওঁলোকে দুৰ্নীতি কৰি আছে এই গোটেইবোৰ ঘটনাৰ বিষয়ে জেংকিন্সো অৱগত আছিল অ'কে চ' সেইকাৰণে তেওঁ বাৰে বাৰে গভৰ্ণমেণ্টক যে কলিকতাত থকা যিসকল উচ্চ ব্ৰিটিছ বিষয়া আছে তেওঁলোকে বাৰে বাৰে তেওঁ ব্ৰিটিছ চৰকাৰলৈ কি কৰিছিল চিঠি বা বাৰ্তাৰ জৰিয়তে তেওঁ ৰিকুৱেষ্ট কৰিছিল তেওঁ অনুৰোধ কৰিছিল যে এই অঞ্চলত মোৰ অ'কে থানাৰ সংখ্যা আৰু অধিক বঢ়োৱা হওক ঠিক আছে থানাৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰা হওক অ'কে আমাক আৰু থানা এষ্টাব্লিছ কৰিব লাগে এই অঞ্চলত অ'কে আৰু তাৰ লগতে চেলাৰী ইনক্ৰিজ কৰিব লাগিব থানাত কাম কৰা পুলিচসকলৰ ঠিক আছে আৰক্ষী বিষয়াসকলৰ আমি চেলাৰী ইনক্ৰিজ কৰিব লাগিব তাৰ লগতে আল্টিমেটলি আমি থানাও আৰু বেছিকৈ আমি এষ্টাব্লিছ কৰিব লাগিব বা ছেট আপ কৰিব লাগিব তেতিয়াহে কি হ'ব চিটুৱেশ্যন ইম্প্ৰুভ হ'ব আদাৰৱাইজ চিটুৱেশ্যন ইম্প্ৰুভ হোৱাৰ কোনো চান্সেই নাই অ'কে চ' আনলেছ মোৰ থানাছ ৱেৰ ছেট আপ এণ্ড দ্য চেলাৰিজ ইনক্ৰিজ ছাবষ্টেঞ্চিয়েলি দ্য চিটুৱেশ্যন ৱাজ নট লাইকলি টু ইম্প্ৰুভ কিন্তু জেংকিন্সে এই তেওঁৰ যিমানবোৰ ৰিকুৱেষ্ট কৰিলে চৰকাৰক আল্টিমেটলি তেওঁ গৈ কিন্তু কি হ'ল ডিছএপইণ্টমেণ্টে তেওঁ লাভ কৰিলে অ'কে তেওঁ বিচৰা ধৰণে গভৰ্ণমেণ্টে বা ব্ৰিটিছ চৰকাৰে সেইটো ৰেছপন্স কিন্তু নিদিলে বিকজ দ্য গভৰ্ণমেণ্ট ৱাজ ৰিলাক্টেণ্ট টু ইনকাৰ ফাৰ্ডাৰ এক্সপেণ্ডিচাৰ ব্ৰিটিছ চৰকাৰে আৰু তেওঁলোকৰ খৰচ বঢ়াব তেওঁলোকে বিচৰা নাছিল অ'কে তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰিলে এই যি জেংকিন্সে ৰিকুৱেষ্ট কৰিছিলে তাক লৈ ব্ৰিটিছ চৰকাৰে কোনোপধ্যে ইচ্ছা প্ৰকাশ তেওঁলোকে নকৰিলে বিকজ দে ডু নট ৱান্ট টু ইনকাৰ ফাৰ্ডাৰ এক্সপেণ্ডিচাৰ তেওঁলোকে আৰু অধিক খৰচ কৰিব বিচৰা নাছিলে ব্ৰিটিছ চৰকাৰে অ'কে ইতিমধ্যে তেওঁলোকে যুদ্ধত এংলো বাৰ্মিজ যুদ্ধতো তেওঁলোকৰ খৰচ হৈছে বহুতখিনি অ'কে আৰু আল্টিমেটলি বিভিন্ন ধৰণৰ তাতে আৰ্মি বা মিলিটাৰী ট্ৰুপছবিলাক মেইনটেইন কৰি ৰখাটো তেওঁলোকৰ বহুত খৰচ হৈছে অ'কে আৰু তাৰ উপৰি এই অঞ্চলৰ পৰা তেওঁলোকে এতিয়ালৈ সেইটো লেভেলত ইকনমিক এক্সট্ৰেকশ্যন কৰিবই পৰা নাই অ'কে মানুহখিনিৰ হাতত টকা পইচাও নাই চ' আল্টিমেটলি যিমানখিনি তেওঁলোকে এক্সপেক্ট কৰিছিলে সিমানখিনি এতিয়ালৈ ৰেভিনিউ ইনক্ৰিজ কৰিবই পৰা নাই চ' তেওঁলোকে আৰু অধিক তাতে খৰচ কৰিব বিচৰা নাছিল সেইকাৰণে অ'কে তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ লোকচানেই হ'ব আল্টিমেটলি কিন্তু তেওঁলোকে কি কৰিলে আল্টিমেটলি তেওঁলোকে দাৰোগাসকলৰ যিটো চেলাৰী সেয়া 25 টকাৰ পৰা 100 টকালৈ বৃদ্ধি কৰিলে অ'কে আপগ্ৰেডেড দ্য চেলাৰী অফ দ্য দাৰোগা ফ্ৰম 25 to 100 rupees নাও জেংকিন্সৰ কাৰ্যকালত পুলিচ প্ৰশাসনৰ যিবোৰ ব্যৱস্থা সেইবোৰ তেনেকুৱাকৈ থাকিলে অ'কে তেওঁ চেষ্টা কৰিলে বহুতখিনি ইম্প্ৰুভ কৰিবৰ কাৰণে থানাৰ সংখ্যা বঢ়াবৰ কাৰণে তেওঁ চেষ্টা কৰিলে কিন্তু আল্টিমেটলি গভৰ্ণমেণ্টে তেওঁৰ সেই ৰিকুৱেষ্টক নাকচ কৰিলে আৰু চেঞ্জেছৰ নামত পৰিৱৰ্তনৰ নামত যদি চাওঁ আমি আল্টিমেটলি দাৰোগাসকলৰ অলপমান চেলেৰি বাঢ়িলে অ'কে চ' সেয়া আছিল তেওঁৰ পুলিচ প্ৰশাসনত তেওঁৰ অৱদান অ'কে এতিয়া হওঁ আমি ৰেভিনিউ ৰিফৰ্মছত ৰাজহ বিভাগত তেওঁ কি পৰিৱৰ্তন আনিলে বা পৰিৱৰ্তন আনিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিল অ'কে চ' কাৰণ ৰাজহ বিভাগতো ডেফিনেটলি প্ৰব্লেমছ বহুত আছিল সমস্যা বহুত আছিল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল জেংকিন্সে অ'কে ইন দ্য ৰেভিনিউ ছেক্টৰ এজ ৱেল নাও আমি যদি চাওঁ এতিয়া যেতিয়া ব্ৰিটিছসকলে অসমৰ প্ৰশাসন ব্যৱস্থাত তেওঁলোকে লাহে লাহে কণ্ট্ৰল কৰিব লৈছিল আৰু অ'কে ডেভিড স্কটৰ সময়ৰ পৰা যদি আমি চাওঁ তেতিয়া তেওঁলোকে কি কৰিছিল কিছুমান ৰেডিকেল ৰেভিনিউ ৰিফৰ্মছ তেওঁলোকে ইন্ট্ৰডিউচ কৰিছিল অ'কে কিছুমান আচৰিত ধৰণৰ ৰাজহ ব্যৱস্থাৰ কিছুমান নিয়ম তেওঁলোকে লাগু কৰিছিল টেক্স কালেকশ্যনৰ কিছুমান নিয়ম অ'কে উদাহৰণস্বৰূপে আমি যদি চাওঁ চৰু কৰৰ কথা আপোনালোকে নিশ্চয় জানে আমি ইতিমধ্যে আমাৰ লাষ্ট ক্লাছতো আমি পঢ়ি আহিছোঁ লাষ্ট মানে যোৱা ক্লাছটোত নহয় তাৰ আগৰ ক্লাছকেইটাত আমি পঢ়ি আহিছোঁ য'ত আমি ডেভিড স্কটৰ বিষয়ে পঢ়িছিলোঁ
উদাহৰণস্বৰূপে চৰু কৰ অ'কে যে এঘৰ মানুহৰ ঘৰত যিমান বাচন বৰ্তন থাকে বা যিমান চৰু কেৰাহী থাকে তাৰ নামতো মানুহসকলে টেক্স দিবলগীয়া হৈছিল তাৰপিছত আছিল হাল অ'কে হাল নাঙল অ'কে মানুহে যে পথাৰত যে হাল বায় চ' এঘৰ মানুহৰ ঘৰত কিমান হাল আছে অ'কে তাৰ ওপৰতো মানুহসকলে কি কৰিব লগা হৈছিল টেক্স দিবলগীয়া হৈছিল তাৰোপৰি প্ৰত্যেক ঘৰ মানুহৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰত এটা নিৰ্দিষ্ট পৰিমাণৰ টেক্স ব্ৰিটিছসকলে নিৰ্ধাৰণ কৰি দিছিল যে তেওঁলোকে দিবই লাগিব ইয়াৰ উপৰিও বিভিন্ন নদীৰ ঘাটৰ পৰাও তেওঁলোকে টেক্স কালেক্ট কৰে বজাৰ হাটৰ পৰাতো কৰেই টেক্স চ' দ'জ আৰ চাম ৰেডিকেল টাইপছ অফ ৰেভিনিউ ছিষ্টেম that were being introduced in the earlier times when British took over the administration of Assam ঠিক আছে যেতিয়া ব্ৰিটিছসকলে নতুনকৈ আমাৰ অসমৰ এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে অকুপাই কৰিছে আৰু অ'কে তেওঁলোকে কিছুমান ৰেডিকেল ৰেভিনিউ ৰিফৰ্মছ তাতে ইণ্ট্ৰডিউচ কৰিছিলে ইয়াৰ উপৰিও পাইক ছিষ্টেম অ'কে পাইক ছিষ্টেম আমি ইতিমধ্যে পঢ়ি আহিছোঁ মই ইয়াতে ইমান ইলেবৰেটলি ইয়াতে এক্সপ্লেইন নকৰোঁ অ'কে বাট ষ্টিল পাইক ছিষ্টেমত কি আছিল আগতে অ'কে আহোম প্ৰশাসনৰ সময়ত যে পাইক ছিষ্টেমত যিসকল পাইক আছিল কৃষক শ্ৰেণীৰ যিসকল লোক আছিল চ' তেওঁলোকে কি কৰে ৰাজ্যক সেৱা প্ৰদান কৰে টেক্স নিদিয়ে ডাইৰেক্ট হয়নে ধন পৰিশোধ নকৰে টকা পইচা পৰিশোধ নকৰে কিন্তু তাৰ বিনিময়ত কি কৰিছিল ৰাজ্যৰ কাৰণে বা ৰজাৰ কাৰণে তেওঁলোকে ছাৰ্ভিচ দিছিল অ'কে তেওঁলোকে সেৱা প্ৰদান কৰিছিল যে কিছুমান মানুহে ছাপ'জ নাও বনাব অ'কে কিছুমান পাইকে নাও বনাব ৰাজ্যৰ কাৰণে অ'কে নিজৰ দেশখনৰ কাৰণে বা নিজৰ ৰজাৰ কাৰণে বুলি ক'ব লাগিব অ'কে চ' নাও বনাইছিল নাও বনোৱা খেলে তাৰ লগতে ধনুকাৰ নিৰ্মাণ কৰিছিল কিছুমান পাইকে আৰু কিছুমান পাইকে খেতি কৰিছিল অ'কে তেনেকুৱা গোটত ভাগ কৰি ৰাখিছিল খেল হিচাপে ভাগ কৰি ৰাখিছিল যে এইটো খেলৰ মানুহে এইটো কামেই কৰিব অ'কে যেনেকৈ সোণোৱাল খেল অ'কে সোণোৱাল খেলে কি কৰে তেওঁলোকে সোণ ধুৱে অ'কে গ'ল্ড ৱাশ্বিং কৰে চ' সেই গোটেই ব্যৱস্থাবোৰ আছিলে পাইক ছিষ্টেম অ'কে চ' পাইক ছিষ্টেমক এতিয়া ৰিপ্লেচ কৰি পেলাই কি কৰিলে ডাইৰেক্ট টেক্স লোৱা আৰম্ভ কৰিলে ঠিক আছে ব্ৰিটিছ চৰকাৰে এতিয়া আমাক এতিয়া কোনো ধৰণৰ ছাৰ্ভিচ প্ৰভাইড কৰিব নালাগে আপোনালোকে আমাক ডাইৰেক্ট খেতি কৰক আৰু খেতিৰ বদলি আমাক টকা দিয়ক টেক্স দিয়ক ঠিক আছে চ' ৰিপ্লেচ কৰিলে কিন্তু এনেকুৱা ধৰণৰ এটা কণ্ডিশ্যন আগতে এতিয়া যদি আমাৰ ছাপ'জ চাওঁ হয়নে যে যিটো ছাৰ্ভিচ প্ৰদান কৰা যিটো ছিষ্টেম সেইটো এটা আল্টিমেটলি এটা বাৰ্টাৰ ছিষ্টেমে হয় হয়নে চ' এইটোৰ বিনিময়ত আমি এইটো কাম কৰি দিছোঁ অ'কে চ' কিন্তু এতিয়া তাতে টেক্স ইম্প'জ কৰিলে মানুহখিনিৰ ওপৰত এটা তাৰমানে এটা কি কৰিলে এটা নতুন এটা মনেটৰী ইকনমি এটা ইণ্ট্ৰডিউচ কৰিলে যিটো অৱস্থাত বা যিটো সময়ত নেকি মানুহখিনিৰ হাতত টকা পইচাই নাই অ'কে চ' কিন্তু যদিও চৰকাৰে কি কৰিছিল মাজে মাজে বা সময়ে সময়ে তেওঁলোকে এনেকুৱাকৈ জোৰ জবৰদস্তি টেক্স কালেক্ট কৰাৰ পৰা বা টেক্স কালেক্ট কৰাৰ পদ্ধতিসমূহক অলপ ৰোধ কৰিব চেষ্টা কৰিছিল বাট ষ্টিল দ্য ইণ্টাৰেষ্ট অফ দ্য ৰায়টছ ৱেৰ নট অলৱেজ প্ৰটেক্টেড দ্য ৰায়টছসকলৰ যিবোৰ ইণ্টাৰেষ্ট বা যিবোৰ ৰায়জসকলৰ স্বাৰ্থ সেই স্বাৰ্থক বা তেওঁলোকৰ কাৰণে যিবোৰ একচুৱেলি তেওঁলোকক যিটো বস্তুৰ দৰকাৰ অ'কে তাক কিন্তু কেতিয়াও ব্ৰিটিছ চৰকাৰে এড্ৰেছ নকৰিলে বা প্ৰটেক্ট নকৰিলে অ'কে জাষ্ট মাজে মাজে কি কৰে ফ'ৰ্চফুল জবৰদস্তি টেক্স কালেকশ্যন যদি কোনোবাই কৰিব যায় তাক কেতিয়াবা অলপমান ৰখায় আৰু অ'কে যে ইমান জবৰদস্তি টেক্স কালেক্ট কৰিব নালাগে কিন্তু আল্টিমেটলি ৰায়তসকলৰ যিবোৰ বস্তু প্ৰয়োজনীয় যিবোৰ দৰকাৰী সেইবোৰ কিন্তু কেতিয়াও প্ৰটেক্ট কৰা নাছিলে অ'কে নাও আৰু ইয়াতে আমি কৈছোঁ যে ৰায়তসকলৰ ইণ্টাৰেষ্টবোৰক কেতিয়াও প্ৰটেক্ট কৰা হোৱা নাছিল কাৰণ কি কাৰণে যে যিবোৰ এছেছমেণ্ট কৰা হৈছিল অ'কে লেণ্ড এছেছমেণ্ট বা ৰেভিনিউ এছেছমেণ্ট অ'কে ৰেভিনিউ এছেছমেণ্ট যিবোৰ কৰা হৈছিল সেয়া হেড কোৱাৰ্টাৰতহে কৰা হৈছিল নাও এছেছমেণ্ট বুলি ক'লে আমি কি বুজিম এছেছমেণ্ট হৈছে যেতিয়া অফিচাৰজনে ফিল্ড ভিজিট কৰি ফিল্ডত গৈ সেই জেগাডোখৰত গৈ নিজে পৰিদৰ্শন কৰি মাটিখিনি যে মাটিখিনিৰ পৰিমাণ কিমান বিঘা কিমান কথা কিমান কি আছে মাটি আৰু তাৰ লগতে মাটিখিনিৰ টাইপ কি হয় যে এইখিনি মাটি খেতি মাটি হয় নে এইখিনি বনাঞ্চল ভূমি হয় অ'কে নে এইখিনি ৱেষ্টলেণ্ড হয় ঠিক আছে আৰু তাৰ ওপৰত ভিত্তি কৰি এই মাটিৰ পৰা আমি কিমান টকা বা কিমান পৰিমাণৰ টেক্স ইয়াতে আমি দাবী কৰিব পাৰোঁ বা ইয়াতে নিৰ্ধাৰণ কৰিব পাৰোঁ অ'কে কিমান পৰিমাণৰ টেক্স আমি ইয়াতে ইম্প'জ কৰিব পাৰোঁ এই গোটেই পদ্ধতিবোৰকে কোৱা হৈছিল এছেছমেণ্ট অ'কে চ' এছেছমেণ্টৰ কাৰণে আল্টিমেটলি কি হয় ফিল্ড ভিজিট কৰিব লাগে তেতিয়াহ'লে কিন্তু এই গোটেই এছেছমেণ্টৰ কামবোৰ ক'ত হৈ আছিল হেড কোৱাৰ্টাৰত মুখ্য কাৰ্যালয়ত আৰু কাৰ ওপৰত ভিত্তি কৰি কিহৰ ওপৰত ভিত্তি কৰি এই এছেছমেণ্ট কৰা হৈছিল যিসকল নিম্ন স্তৰৰ যিসকল অফিচাৰ আছিল অ'কে চৌধুৰী পাটগিৰি মৌজাদাৰ চ' তেওঁলোকৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিয়েই বা তেওঁলোকৰ যিবোৰ তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰে হেড কোৱাৰ্টাৰত গৈ তাৰ ওপৰত ভিত্তি কৰিয়েই
হেডকোৱাৰ্টাৰতে এছেছমেণ্ট কৰা হয় অ'কে যে ইমান পৰিমাণৰ মাটি আছে অমুক জেগাত চ' তাৰ এইটো ছাপ'জ এগ্ৰিকালচাৰেল লেণ্ড হয় তাতে আমি ইমান টকা টেক্স ইম্প'জ কৰিব পাৰোঁ সেই মৌজাদাৰ বা চৌধুৰী বা তেওঁলোকে সেই বা পাটগিৰিসকলে যিবোৰ লিখি পেলাই ছাবমিট কৰি দিয়ে ৰিপৰ্ট তাকেই ফাইনেল কৰি দিয়া হয় হেডকোৱাৰ্টাৰত অ'কে কিন্তু যেতিয়া অলপমান যেতিয়া ডাউট হয় অলপ সন্দেহ হয় ছিৰিয়াছ ডাউট যেতিয়া হ'ব তেতিয়াহে ইনভেষ্টিগেশ্যন কৰাৰ আদেশ দিছিল মুখ্য কাৰ্যালয়ৰ পৰা অ'কে কিন্তু ইয়াতে এটা কথা ইনভেষ্টিগেশ্যন কৰা বা ইনকুৱাৰী কৰাৰ দায়িত্বও সেই এজন ছাব অৰ্ডিনেট অফিচাৰকেই দিয়া হৈছিল অ'কে বুজি পাইছেনে কথাবোৰ যে যিবোৰ ইনভেষ্টিগেশ্যন কৰিব লাগে অ'কে যিয়ে ছাবমিট কৰিলে অ'কে এই ৰিপৰ্টসমূহ যে অমুক এটা অঞ্চল তাতে ইমান পৰিমাণৰ মাটিখিনিৰ টাইপ ছাপ'জ এগ্ৰিকালচাৰ লেণ্ড হয় ইয়াতে খেতি কৰা মাটি হয় আৰু তাৰ পৰা আমি ইমানখিনি ইমান পৰিমাণৰ টেক্স আমি তাতে ইম্প'জ কৰিম চ' তাৰ বিষয়ে ৰিপৰ্ট কৰে হেডকোৱাৰ্টাৰত আৰু হেডকোৱাৰ্টাৰত ফাইনেল কৰি দিয়ে এছেছমেণ্টবোৰ ঠিক আছে আৰু যদি অলপমান তেওঁলোকৰ ডাউট হয় অলপ সন্দেহ যদি হয় তাৰো ইনভেষ্টিগেশ্যন বা ইনকুৱাৰী কৰাৰ দায়িত্ব আকৌ এজন ছাব অৰ্ডিনেট অফিচাৰকে দিয়া হয় ঠিক আছে অ'কে অফিচাৰ ইন চাৰ্জক দিয়া নহয় বাট বাই এ ছাব অৰ্ডিনেট পাৰ্চন চ' তাৰ ফলত কি হ'ল অভাৰ এছেছমেণ্ট হ'ল অ'কে অভাৰ এছেছমেণ্ট ইন দ্য ছাপ'জ 1 বিঘা মাটি ছাপ'জ অ'কে 1 বিঘা মাটি ইয়াতে 100 কেজি ধান উৎপাদন হয় অ'কে তেওঁলোকে লিখি দিলে কি ইয়াতে 300 কেজি ধান উৎপাদন হ'ব পাৰি আৰু 300 কেজিৰ হিচাপত আমি টেক্স ইম্প'জ কৰিব পাৰোঁ অ'কে চ' অবৈধভাৱে ইলিগেল ইম্প'জ কৰিব ল'লে টেক্স অবৈধভাৱে মানুহখিনিৰ ওপৰত অবৈধভাৱে কি কৰিলে টেক্স জাপি দিলে অ'কে আৰু আল্টিমেটলি কাৰাপশ্যনৰ পৰিমাণো বাঢ়িলে যে ইমান টকা দিব লাগিব তেতিয়াহে আমি এছেছমেণ্টটো নিয়মমতে কৰিম বা কমকৈ আমি এছেছমেণ্ট কৰিম ঠিক আছে তাৰ লগতে ব্ৰাইবেৰী অ'কে ঘোচ লোৱা আৰম্ভ হ'ল অলৰাইট চ' এই গোটেই পৰিস্থিতিত কিন্তু বা যিসকল অফিচাৰ আছিল তেওঁলোকৰ লাভ হৈ আছে অ'কে কিন্তু যিসকল কৃষক আছিল যিসকল ৰায়ক আছিল তেওঁলোকৰ কাৰণে তেওঁলোকৰ যিবোৰ গ্ৰিভেঞ্চেছ তেওঁলোকে লৈ যায় যিবোৰ অভিযোগ তেওঁলোকে লৈ যায় যে আমাৰ লগত অন্যায় হৈ আছে সেই অভিযোগবোৰক কিন্তু কেতিয়াও এড্ৰেছ কৰা নহ'ল বা সেইবোৰ এড্ৰেছ কৰিবৰ কাৰণে ইম্পচিবল হৈ পৰিছিল অ'কে বাট ইট ৱাজ প্ৰেক্টিকেলি ইম্পচিবল ফৰ এ ৰায়ট টু গেট ৰিড্ৰেছ ফৰ হিজ গ্ৰিভেঞ্চেছ অলৰাইট আৰু যিবোৰ এই গোটেই গ্ৰছ এনমেলিজ অৰ্থাৎ যি এই গোটেই বিসংগতিবোৰ য'ত কাৰাপশ্যন বাঢ়ি গৈ আছে য'ত ঘোচ লৈ আছে অফিচাৰসকলে অ'কে অভাৰ এছেছমেণ্ট কৰি আছে মাটিবোৰৰ অবৈধভাৱে টেক্স জাপি দিছে মানুহখিনিৰ ওপৰত এই গোটেই বিশৃংখলতা বা গোটেই গ্ৰছ এনমেলিজবোৰৰ মাজতো কি হ'ল গভৰ্ণমেণ্টে অ'কে বিশেষকৈ কলিকতাত থকা যিসকল উচ্চ বিষয়া আছিলে ব্ৰিটিছ বিষয়া আছিলে তেওঁলোকে আকৌ ওলোটা এই অঞ্চলৰ পৰা ৰেভিনিউ অ'কে ৰাজহ আৰু অধিক বৃদ্ধি কৰাৰহে তেওঁলোকে কনচিডাৰ কৰিছিলে ঠিক আছে এনেই মানুহখিনিয়ে পইচা দিব নোৱাৰা হৈ গৈছিল কিন্তু তাৰোপৰি কলিকতাত থকা যিসকল উচ্চ বিষয়া আছিল ব্ৰিটিছ বিষয়া তেওঁলোকে আকৌ এই অঞ্চলৰ পৰা আৰু অধিক পৰিমাণৰ ৰেভিনিউ তেওঁলোকে ইনক্ৰিজ কৰাৰহে কথা ভাবিছিলে বিশেষকৈ অন ৰুপিড লেণ্ডছ অ'কে ৰুপিড লেণ্ডছ মানে হৈছে সেইবোৰ মাটি যিবোৰ মাটিত আদি পূৰ্বৰ পৰা ধান খেতি কৰি আহিছিল অ'কে ধান খেতি কৰি অহা যিবোৰ মাটি তাক আমি কৈছোঁ ৰুপিড লেণ্ড আৰু যিবোৰ মাটি অৰ্থাৎ ধান খেতিৰ কাৰণে কোৱালিটি বহুত ভাল অ'কে চ' কিয় তেওঁলোকে তেনেকুৱাকৈ ভাবিছিলে ব্ৰিটিছ চৰকাৰৰ মানুহখিনিয়ে যে ইয়াতে আমি ৰেভিনিউ আৰু অধিক বঢ়াবহে লাগে ইনক্ৰিজ কৰিব লাগে কাৰণ অসমৰ যিটো ৰেট আছিলে ৰেভিনিউ যিটো হাৰ আছিলে অ'কে ৰাজহৰ যিটো হাৰ সেয়া বাকী যিবোৰ প্ৰভিন্স আছিলে ইণ্ডিয়াত বম্বে প্ৰভিন্স হওক বেংগল প্ৰভিন্স হওক বা মাদ্ৰাছ প্ৰভিন্স হওক তাৰ তুলনাত অসমৰ ৰেটটো বহুত কম আছিলে অ'কে চ' তেওঁলোকে ভাবিছে যে অসমৰ পৰা আৰু অধিক আমি ৰাজহ সংগ্ৰহ কৰিব লাগিব অ'কে চ' তেওঁলোকে ওলোটাটোহে ভাবিছিলে কিন্তু তেওঁলোকে গমেই পোৱা নাছিলে যে অসমত পৰিস্থিতি কেনেকুৱা হৈ আছে চ' সেইকাৰণে কি কৰিছিলে যিজন আমাৰ জেংকিন্স কেপ্টেইন ফ্ৰান্সিছ জেংকিন্স যিজন অসমৰ কাৰণে যিজন মূল অফিচাৰ অ'কে ব্ৰিটিছসকলৰ কমিশ্যনাৰ তেওঁ ব্ৰিটিছ চৰকাৰৰ এই আইডিয়াক অ'কে ৰেভিনিউ ইনক্ৰিজ কৰাৰ আইডিয়াক তেওঁ পাৰ্চিষ্টেণ্টলি অপ'জ কৰিছিলে তেওঁ বিৰোধ কৰিছিলে যে নালাগে ৰেভিনিউ ইনক্ৰিজ কৰিবৰ কাৰণে অ'কে কাৰণ তেওঁ ভাবিছিল যে যদি তেনেকুৱাকৈ কৰে যদি এনহেঞ্চমেণ্ট অফ ৰেভিনিউ যদি কৰে তেতিয়াহ'লে ইয়াৰ ওলোটা এফেক্ট হ'ব কেনেকৈ ওলোটা এফেক্ট হ'ব যে মানুহসকলে তেতিয়া খেতি নকৰা হৈ যাব অ'কে ইমান যদি খেতি কৰাৰ নামত যদি পইচাই দিব লাগে ব্ৰিটিছসকলক ইমানখিনি যদি টেক্স দিব লাগে তেওঁলোকে জাষ্ট বিকজ কাল্টিভেটিং ৰাইচ হয়নে ৰাইচ খেতি কৰাৰ কাৰণে ইমান যদি বা ধান খেতি কৰাৰ কাৰণে ইমান যদি টেক্স দিব লাগে তেতিয়াহ'লে আমি তাতকৈ নকৰোঁ
okay, it would have reverse effect of driving the riots away from the cultivation of rice. তেওঁলোকে ধান খেতি নকৰা হৈ যাব মানুহখিনিয়ে যদি ব্ৰিটিছ চৰকাৰে টেক্স বেছি বঢ়াই দিয়ে অ'কে চ' তেওঁৰ মতে কি আছিলে ইন হিজ অপিনিয়ন জেংকিন্সৰ মতে কি আছিলে যে যদি ৰেভিনিউ ইনক্ৰিজ কৰিব লাগে অ'কে ৰেভিনিউ ইনক্ৰিজ কৰাৰ কাৰণে এটাই সম্ভৱপৰ এটাই উপায় আছিলে যে আমি মানুহখিনিৰ ওপৰত টেক্স অধিক বৃদ্ধি কৰাতকৈ আমি আৰু বেছি মাটি অ'কে মোৰ লেণ্ড আণ্ডাৰ কাল্টিভেশ্যন আমি আনিব লাগিব ঠিক আছে আৰু বেছি মাটিত আমি খেতি কৰিবৰ কাৰণে মানুহখিনিক উৎসাহ প্ৰদান কৰিব লাগিব অ'কে চ' সেই মতামত আগবঢ়ালে কোনে কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সে ঠিক আছে কমিশ্যনাৰ অফ আছাম প্ৰভিন্স সেই সময়ৰ আৰু জেংকিন্সৰ সেই মতামতক বা জেংকিন্সৰ যি অপিনিয়ন তেওঁ আগবঢ়ালে যে আৰু অধিক মাটি আমি কাল্টিভেশ্যনৰ আণ্ডাৰত আনিব লাগিব অ'কে মানুহখিনিৰ ওপৰত আমি টেক্স বঢ়াই দিয়াতকৈ অ'কে যিখিনি মাটিত খেতি হৈ আছে তাত আমি টেক্স বঢ়াই দিয়াতকৈ আমি আৰু অধিক মাটিত আমি খেতি কৰিব পৰা আমি কণ্ডিশ্যন বনাই দিয়া যিটো অপিনিয়ন আগবঢ়ালে জেংকিন্সে তাক সমৰ্থন কৰিলে কোনে কেপ্টেইন বাটলাৰ অ'কে তেওঁ কোন আছিল প্ৰিন্সিপাল এছিষ্টেণ্ট কমিশ্যনাৰ অফ নগাঁও ঠিক আছে সেই সময়ৰ নগাঁৱৰ যিজন প্ৰিন্সিপাল এছিষ্টেণ্ট কমিশ্যনাৰ আছিলে তেওঁ আছিল কেপ্টেইন বাটলাৰ আৰু তেওঁ জেংকিন্সৰ সেই মতামতক সমৰ্থন কৰিলে আৰু তেওঁৰ সেই সমৰ্থনত তেওঁ কিছুমান কথা লিখিছিলে অ'কে জেংকিন্সৰ সমৰ্থনত যে তেওঁ কি লিখিছিলে ইট ইজ নট আৱাৰ ৰাইটৱাৰী ছিষ্টেম ডেট ৰিটাৰ্ডছ দ্য ইনক্ৰিজ ইন ৰেভিনিউ বাট দ্য ৱান্ট অফ আ লাৰ্জ পপুলেশ্যন অ'কে যে আমাৰ যিটো ৰাইটৱাৰী ছিষ্টেম এতিয়া ৰাইটৱাৰী ছিষ্টেম কি আছিলে চ' আমি ইয়াতে চিম্পলি আমি কৈ থৈছোঁ ৰাইটৱাৰী ছিষ্টেম কি আছিলে আমি ইণ্ডিয়ান হিষ্ট্ৰীত আমি ভালদৰে পঢ়িম ইয়াৰ বিষয়ে যে ৰাইটৱাৰী ছিষ্টেম কি আছিলে যে ব্ৰিটিছ চৰকাৰে ডাইৰেক্টলি কৃষকসকলৰ পৰা টেক্স কালেক্ট কৰা যিটো ব্যৱস্থা অ'কে ইয়াৰ আগতে এজন মিডিলমেন আছিলে মিডিলমেনজনৰ নাম আছিলে মিডিলমেনজনক কোৱা হৈছিলে জমিনদাৰ বুলি পেলাই তেতিয়া আছিলে জমিনদাৰী ছিষ্টেম এতিয়া মিডিলমেনজনক গুচাই ডাইৰেক্ট ৰায়তসকলৰ পৰা পইচা কালেক্ট কৰাৰ যিটো ছিষ্টেম সেইটো আছিলে ৰায়তৱাৰী ছিষ্টেম অ'কে চ' কেপ্টেইন বাটলাৰে ক'লে যে ৰায়তৱাৰী ছিষ্টেমত কোনো ধৰণৰ আমাৰ প্ৰব্লেম নাই মেইন সমস্যা আমাৰ হৈ আছে যে এই অঞ্চলত এটা পপুলেশ্যনৰ এটা অভাৱ অ'কে এটা লাৰ্জ পপুলেশ্যনৰ অভাৱ কাৰণ যিবোৰ এই অঞ্চলৰ যিবোৰ এক্সটেনচিভ ৱেষ্ট এণ্ড জংগলছ যিবোৰ ডাঙৰ ডাঙৰ জংঘল আৰু এনেই পৰি থকা যিবোৰ বৃহৎ এৰিয়া অ'কে ইট কেন নট বি কাল্টিভেটেড উইথ এ স্কেণ্টি পপুলেশ্যন ডিক্ৰিজ বাই এপিডেমিক্স এটা মহামাৰী আহিছিল ইয়াৰ আগতে আমি জানো হয়নে চ' মহামাৰীৰ ফলত বহুত মানুহ আমাৰ অঞ্চলত ঢুকাইছিল বহুত মানুহৰ মৃত্যু হৈছিল হয়নে চ' তাৰ ফলত পপুলেশ্যন কমি গৈছিল অ'কে চ' এটা কম পৰিমাণৰ পপুলেশ্যন এটা কম জনসংখ্যাৰ এটা অঞ্চল য'ত নেকি এক্সটেনচিভ ৱেষ্ট এণ্ড জংগলছ বৃহৎ জংঘল আৰু বৃহৎ এৰিয়াবোৰ এনেই পৰি থকা বৃহৎ পৰিমাণৰ এৰিয়া এনেই পৰি থকা যি এটা অঞ্চল য'ত পপুলেশ্যনো কম চ' তেনে এটা অঞ্চলত কাল্টিভেশ্যন আমি কৰিব নোৱাৰোঁ কেন নট বি কাল্টিভেটেড অ'কে ইয়াৰোপৰি এই অঞ্চলৰ যিসকল মানুহ আছিল যিসকল স্থানীয় লোক অ'কে দে ৱেৰ নট ইণ্ডাষ্ট্ৰিয়াছ অৰ এণ্টাৰপ্ৰাইজিং অৰ্থাৎ তেওঁলোকৰ যিবোৰ স্বভাৱ বা যিবোৰ তেওঁলোকে কাম কৰিছিল যেনেকৈ তেওঁলোকে কাম কৰিছিল সেয়া ঔদ্যোগিক মনোভাৱেৰে তেওঁলোকে কৰা নাছিল ঠিক আছে টকা পইচা লাভৰ কাৰণে তেওঁলোকে খেতি কৰা নাছিল অ'কে এণ্ড উইল নট কাল্টিভেট মোৰ লেণ্ড কাৰণ তেওঁলোকৰ কাৰণে যিখিনি ছাফিচিয়েণ্ট যিখিনি দৰকাৰ সেইখিনি যদি তেওঁলোকে কৰিলে তাতকৈ আৰু তেওঁলোকে কাল্টিভেট নকৰে ঠিক আছে তেওঁলোকৰ কাৰণে বছৰটোৰ কাৰণে তেওঁলোকৰ যিমানখিনি দৰকাৰ হয় অ'কে সেইখিনিহে তেওঁলোকে কৰিব তাতকৈ বেছি আৰু তেওঁলোকে কাল্টিভেট নকৰে চ' তেনেকুৱা ধৰণৰ মাইণ্ডছেট আছিল মানুহখিনিৰ ঔদ্যোগিক নাছিলে অ'কে আল্টিমেটলি তেওঁ কি ক'লে যে যদি অসমক বেংগলৰ পৰা মানুহ আনি যদি কলনাইজ কৰা নহয় তেতিয়ালৈকে অসমৰ যিটো ফুল কাল্টিভেশ্যনৰ কাৰণে যিটো পটেঞ্চিয়েল সেইটো আমি কেতিয়াও এচিভ কৰিব নোৱাৰিম বুলি ক'লে কোনে কেপ্টেইন বাটলাৰে চ' আল্টিমেটলি তেওঁ এটা ইংগিত দিলে যে লাহেকৈ এতিয়া কি হ'ব বেংগলৰ পৰা মানুহ আনি অসমত কলনাইজ কৰিব অ'কে আনলেছ আছাম ইজ কলনাইজ ফ্ৰম বেংগল দেয়াৰ ইজ ন' প্ৰস্পেক্ট অৰ হোপ অফ দ্য প্ৰভিন্স বিং ব্ৰড ফুল্লি আণ্ডাৰ কাল্টিভেশ্যন ফৰ চেঞ্চুৰিজ টু কাম ঠিক আছে যে অসমৰ যিটো কাল্টিভেশ্যনৰ যিটো পটেঞ্চিয়েল সেইটো কেতিয়াও আমি ফুল্লি এচিভ কৰিব নোৱাৰিম যেতিয়ালৈকে আমি বেংগলৰ পৰা মানুহ আনি ইয়াত কলনাইজ কৰি এই অঞ্চলত খেতি কৰিব আমি নিদিওঁ ঠিক আছে কাৰণ এই অঞ্চলৰ যিবোৰ স্থানীয় মানুহৰ জনসংখ্যা বহুত কম অ'কে চ' এই কথাষাৰ কোনে ক'লে এই গোটেই মতামত কোনে আগবঢ়ালে কেপ্টেইন বাটলাৰে আৰু ইয়াৰ লগতে জেংকিন্সেও কেইটামান ইম্পৰ্টেণ্ট পইণ্ট তেওঁ তাতে আগবঢ়ালে যে তেওঁ ক'লে যে যদি ৰেভিনিউ ৰেট যদি বৃদ্ধি কৰিবই লাগে অ'কে ইফ এট অল ৰেটছ হেড টু বি এনহেঞ্চ যদি
সকলো ধৰণৰ যদি জেগাৰ যদি অৰ্থাৎ সকলো ধৰণৰ কাম কাজৰ কাৰণে বা খেতি বাতিৰ কাৰণে যদি ৰেট ইনক্ৰিজ কৰিবই লাগে তেতিয়াহ'লে নন ৰুপিড লেণ্ডতো আমি ৰেট ইনক্ৰিজ কৰিব লাগিব অ'কে কাৰণ নন ৰুপিড লেণ্ডৰ পৰাও লাহে লাহে কি দেখা গৈছিল যে প্ৰডাকশ্যন বাঢ়ি গৈ আছে উৎপাদন লাহে লাহে বাঢ়িব ধৰিছিল সেই সময়ত অ'কে যে কেৱল ব্ৰিটিছ চৰকাৰে যে কৈছিলে যে ৰুপিড লেণ্ডৰ পৰা য'ত ধান খেতি কৰা যিখিনি মাটি আছিল হয়নে তাৰ পৰা টেক্স আমি কালেক্ট কৰিম বা টেক্সৰ পৰিমাণ আমি বঢ়াম সেই কথা তাক লৈ জেংকিন্সে কি ক'লে যে যদি টেক্স বঢ়াবই লাগে তেতিয়াহ'লে নন ৰুপিড লেণ্ডৰ পৰাও টেক্স বঢ়াব লাগিব য'ত ধান খেতি কৰা নহয় অ'কে ধান খেতিৰ বাহিৰে অন্যান্য যিবোৰ শস্য পাচলিৰ যিবোৰ খেতি কৰা হয় তেনেকুৱা ধৰণৰ মাটিৰ পৰাও আমি যিবোৰক নন ৰুপিড লেণ্ড বুলি কৈছে হয়নে চ' তেনেকুৱা ধৰণৰ মাটিৰ পৰাও আমি টেক্স ৰেট আমি বঢ়াব লাগিব কাৰণ যিবোৰ নন ৰুপিড লেণ্ড আছিলে তাত লাহে লাহে প্ৰডাকশ্যন সেই সময়ত বাঢ়িব ধৰিছিলে অ'কে ইনক্ৰিজ ইন প্ৰডাকশ্যন ইন দ্য ইয়াৰ্ছ ইমিডিয়েটলি পাষ্ট অ'কে যোৱা কেইবছৰমানৰ পৰা তেওঁলোকে দেখিছে যে নন ৰুপিড লেণ্ডৰ পৰাও প্ৰডাকশ্যন বা শস্য পাচলিৰ উৎপাদন বা যিকোনো সামগ্ৰীৰ উৎপাদন বাঢ়িব ধৰিছে কিন্তু moreover he pointed out that in view of the differences in the development and paying capacity of the riot কাৰণ এনেকুৱা নহয় এতিয়া ছাপ'জ আমি এটা ইউনিফৰ্ম ৰেট আমি ইয়াতে লগাব নোৱাৰোঁ ঠিক আছে গোটেই অসম প্ৰভিন্সত আমি একে পৰিমাণৰ আমি কৰ নিৰ্ধাৰণ কৰিব নোৱাৰোঁ কাৰণ বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ ধৰণৰ শস্য পাচলিৰ বা বেলেগ বেলেগ ধৰণৰ আইটেমৰ সামগ্ৰীৰ খেতি কৰা হয় অ'কে এতিয়া যদি ৰুপিড লেণ্ডত যদি টেক্স বঢ়াই দিয়ে অ'কে তেতিয়াহ'লে নন ৰুপিড লেণ্ডখিনিৰ পৰাও টেক্স বঢ়াব লাগিব অ'কে কাৰণ এনেকুৱা আছিলে কিছুমান জেগাত ধান খেতি বেছিকৈ হয় কিছুমান জেগাত শস্য পাচলিৰ খেতি বেছিকৈ হয় অ'কে আৰু তাৰ অনুপাতে যিখিনি মানুহ যিখিনি ৰায়ত অ'কে কৃষকসকল তেওঁলোকৰো পেয়িং কেপাচিটিত ডিফাৰেঞ্চেছ আমি দেখা পাওঁ অ'কে কিছুমান মানুহে পে' কৰিব পাৰে টেক্স কিমান পৰিমাণৰ কিন্তু কিছুমান খেতিয়কে নোৱাৰে টেক্স পে' কৰিব ইমান ছেম ৰেটত অ'কে চ' এটা ইউনিফৰ্ম ৰেট এটা ছেম ৰেট একে পৰিমাণৰ বা একে হাৰৰ কৰ নিৰ্ধাৰণ কৰাটো ফিজিবল নাছিল অ'কে ঠিক আছে বুজি পাইছে আপোনালোকে নাও কিপিং দিছ ইন মাইণ্ড নাও এই গোটেই বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি বা এই গোটেই বিষয়বস্তুৰ আধাৰত তেওঁ কি কৰিলে কিছুমান ইম্পৰ্টেণ্ট পদক্ষেপ তেওঁ গ্ৰহণ কৰিলে টু ইম্প্ৰুভ দ্য ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন অ'কে ৰাজহ প্ৰশাসন ব্যৱস্থাত বা ৰাজহ ব্যৱস্থাক ইম্প্ৰুভ কৰাৰ কাৰণে তেওঁ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিলে কিপিং ডিজ অ'কে এই কথাবোৰ তেওঁ ধ্যানত ৰাখি নাও প্ৰথমতে ইন 1852 অ'কে 1852 চনত কামৰূপ জিলাৰ বাহিৰে অসম প্ৰভিন্সৰ সেই সময়ৰ বাকী গোটেইকেইখন জিলাতে অ'কে কামৰূপ জিলাৰ বাহিৰে য'ত নন ৰুপিড লেণ্ডবোৰ আছিল অ'কে য'ত ধান খেতিৰ বাহিৰে য'ত অন্যান্য যিবোৰ শস্য পাচলিৰ খেতি কৰে সেই মাটিৰ পৰাও তেওঁ ৰেভিনিউ ইনক্ৰিজ কৰাৰ সিদ্ধান্ত ল'লে অ'কে তাৰ পৰাও তেওঁ ৰাজহ বৃদ্ধি কৰাৰ সেই মাটিবোৰৰ তেওঁ ৰাজহ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল'লে কোনে জেংকিন্সে কামৰূপ জিলাৰ বাহিৰে বাকী আটাইবোৰ জিলাৰ পৰা যিবোৰ তাতে নন ৰুপিড লেণ্ড আছিলে অ'কে নন ৰুপিড লেণ্ড মানেতো বুজি পাইছে আপোনালোকে য'ত ধান খেতিৰ সলনি অন্যান্য যিবোৰ সামগ্ৰীৰ খেতি কৰা হয় চ' তাৰ পৰা তেওঁলোকে এতিয়া ৰেভিনিউ বৃদ্ধি কৰিব বা বেছি হাৰত তেওঁলোকে ৰেভিনিউ কালেক্ট কৰিব অ'কে ৰাজহ নাও এতিয়া নন ৰুপিড লেণ্ডৰ ভিতৰত বাৰী লেণ্ডো আহিব অ'কে বাৰী লেণ্ড মানে বুজি পাইছেনে আমাৰ যে ঘৰৰ পিছফালে বাৰী থাকে এখন অ'কে গাঁৱে ভূঞে গ'লে আমি দেখা পাওঁ মানুহৰ ঘৰৰ পিছফালে একোখন বাৰী থাকে বা পিছফালে বা ঘৰৰ বাহিৰতো একোখন নিজা মাটিত মানুহে শাক পাচলিৰ খেতি কৰিব তাতে অ'কে বিভিন্ন ফল মূলৰ খেতি কৰিব ঠিক আছে চ' তেনেকুৱা ধৰণৰ যিবোৰ মাটি আৰু তাৰ লগতে যিবোৰ ৱেষ্টলেণ্ড এনেই পৰি থকা যিবোৰ মাটি অ'কে আৰু জীৱ জন্তুৱে বন্যপ্ৰাণীবিলাকে বাস কৰা অ'কে যিবোৰ হাণ্ট অফ দ্য ৱাইল্ড বিচ অ'কে সেই গোটেই জংঘলবোৰ ঠিক আছে এই গোটেইবোৰ মাটিক কি কৰিলে তেওঁ কনভাৰ্ট কৰাৰ চেষ্টা কৰিলে ঠিক আছে কিহৰলৈ কনভাৰ্ট কৰিব টু ফ্ৰুটফুল ফিল্ডছ অফ চুগাৰ কেন মাষ্টাৰ্ড মালবেৰী লেক টবাকো এণ্ড ভেজিটেবলছ অ'কে কুঁহিয়াৰ শাক পাচলি অ'কে সৰিয়হ তেনেকুৱা ধৰণৰ শস্যৰ উৎপাদনৰ কাৰণে এই মাটিবোৰ তেতিয়া তেওঁ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল'লে অ'কে আগতে যিবোৰ মাটি এনেই পৰি আছিল বা যিবোৰ বনাঞ্চল আছিল বা যিবোৰ বাৰী লেণ্ড আছিল অ'কে তেনেকুৱা ধৰণৰ মাটিবোৰক তেওঁ কনভাৰ্ট কৰিলে চুগাৰ কেনৰ খেতিলৈকে অ'কে কুঁহিয়াৰৰ খেতিলৈকে ভেজিটেবলৰ খেতিলৈকে ঠিক তেনেকৈ টম্বেকুৰ খেতিলৈকে অ'কে কাৰণ তেওঁৰ বিশ্বাস এনেকুৱা ধৰণে তেওঁ ভাবিছিল যে যদি এতিয়া ছাপ'জ মোৰ ঘৰৰ পিছফালে এখন বাৰী এখন আছে মই একো খেতি কৰা নাই এনেই পৰি আছে মাটিখিনি অ'কে তাৰপিছত মোক চৰকাৰে কৈ দিলে যে কালিৰ পৰা এই মাটিখিনিৰ পৰা কিন্তু টেক্স ল'ম ঠিক আছে যে ইমান পৰিমাণৰ টেক্স ল'ম
তো আল্টিমেটলি মই কি কৰিম যে সেই মাটিখিনিত মই কিবা এটা তাতে শস্য পাচলি যিকোনো নহওক মই মাটিখিনি ইউজফুল কৰাৰ চেষ্টা কৰিম হয়নে যাতে তাৰ পৰা যিখিনি উপাৰ্জন হয় সেইখিনিৰে মই টেক্সটো পে' কৰিব পাৰোঁ অ'কে চ' ইট উড ইনক্ৰিজ দি প্ৰডাক্টিভিটি অফ দেয়াৰ বাৰী লেণ্ডছ মানুহসকলৰ যিবোৰ বাৰী লেণ্ড আছিলে ঘৰৰ পিছফালে যিবোৰ বাৰী থাকে আৰু অ'কে চ' তাৰ প্ৰডাক্টিভিটি বৃদ্ধি হ'ব অ'কে তাৰ উৎপাদনশীলতা বাঢ়িব সেইবোৰ মাটিৰ অ'কে চ' সেইটো আইডিয়া আছিলে জেংকিন্সৰ আৰু দ্বিতীয়তে তেওঁ কি কৰিলে কিছুমান এডিশ্যনেল টেক্স অ'কে তেওঁ ইণ্ট্ৰডিউচ কৰিলে অ'কে কিছুমান অতিৰিক্ত কৰ তেওঁ তাতে লাগু কৰিলে যেনে গ'ল্ড ৱাশ্বিং বা ফিচিং ৰাইটছ তেওঁ প্ৰদান কৰিলে যিজন হায়েষ্ট বিডাৰ হয় অ'কে যিয়ে হায়েষ্ট অ'কে আটাইতকৈ বেছি যিজনে পইচা দিব তেওঁকে মাছ মৰাৰ অধিকাৰ প্ৰদান কৰিব ব্ৰিটিছসকলে যিজনে আটাইতকৈ বেছি পইচা দিব ব্ৰিটিছসকলক তেওঁ সোণ ধোৱাৰ অধিকাৰ প্ৰদান কৰিব আগতে যিবোৰ সোণোৱাল খেল আছিল অ'কে চ' তেনেকুৱা ধৰণৰ ছিষ্টেমটো এতিয়া নায়েই আৰু হয়নে যিয়ে ব্ৰিটিছ চৰকাৰক পইচা দিব সেই ৰাইটছটো কিনি ল'ব তেওঁৱে গ'ল্ড ৱাশ্বিং কৰিব পাৰিব বা ফিচিং কৰিব পাৰিব ঠিক আছে দেন ইয়াৰ উপৰিও ৰিটছ এণ্ড টিম্বাৰৰ ওপৰতো তেওঁ টেক্স লগাই দিলে ৰিটছ মানে যিবোৰ নল অ'কে ঘাঁহনি ওখ ঘাঁহনি য'ত আমি ঝাৰু বনোৱা এবিধ তেনেকুৱা ধৰণৰ ওখ ঘাঁহনিৰ যিবোৰ গছ আছিল তাৰ লগতে টিম্বাৰ কাঠৰ ওপৰতো তেওঁ টেক্স জাপি দিলে অ'কে দেন এক্সাইজ ডিউটিও তেওঁ ইণ্ট্ৰডিউচ কৰিলে যিয়ে প্ৰডিউচ কৰে অ'কে প্ৰডিউচাৰজনে এক্সাইজ ডিউটি দিব লগা হয় চৰকাৰক এটা পাৰ্টিকুলাৰ আইটেম যদি তেওঁক মেনুফেকচাৰ বা প্ৰডিউচ যদি কৰে দেন ইয়াৰ লগতে ষ্টেম্প ডিউটিছো তেওঁ ইণ্ট্ৰডিউচ কৰিলে ইয়াৰ আগতে ষ্টেম্প ডিউটিছৰ ছিষ্টেম নাছিল অসমত ঠিক আছে কিয় ইণ্ট্ৰডিউচ কৰিলে ষ্টেম্প ডিউটিজ টু ডিছকাৰেজ লিটিগেশ্যন অ'কে যে এতিয়া ছাপ'জ আগতে কি হৈছিলে সৰু সুৰা কেছতেই মানুহসকল কি হৈছিলে আদালতত গৈ পাইছিলে যে মোৰ ঘৰৰ শাকনি বাৰীত অমুকৰ গৰু দুটামান আহি পেলাই গৰু গাই দুজনীমান আহি ঘাঁহ খাই গুচি গ'ল সেই কেছটোক লৈ পেলাইও আদালতত যায় অ'কে সৰু সুৰা কেছৰ কাৰণে মানুহসকলে আদালতত যায় এতিয়া ষ্টাম্প ডিউটিজ ইণ্ট্ৰডিউচ কৰিলে যে যদি কিবা এটা কেছ যদি ৰেজিষ্টাৰ কৰিব লাগে তাৰ কাৰণে আপুনি ষ্টাম্প পেপাৰ কিনিব লাগিব অ'কে ষ্টাম্প পেপাৰ কিনা মানে কি ষ্টাম্প ডিউটি দিব লাগিব চ' মানুহসকলৰ হাতত যিহেতু টকা পইচাৰ পৰিমাণ বহুত কম আছিল হয়নে নাছিলে তেওঁলোকৰ হাতত টকা পইচা চ' আল্টিমেটলি যিবোৰ প্ৰেছাৰ বৃদ্ধি হৈ গৈ আছিল আদালতত বা ন্যায়ালয়বোৰত সেয়া লাহে লাহে কমিব অ'কে মানুহবোৰে কমকৈ যোৱা কৰিব আদালতত অ'কে ষ্টাম্প ডিউটিজ ইয়াৰ উপৰিও তৃতীয়তে তেওঁ কি কৰিলে তেওঁ ইনচেণ্টিভ প্ৰভাইড কৰিলে অ'কে ইনচেণ্টিভ মানে আমি ছাপ'জ শস্য পাচলিৰ বীজবোৰ ছিডবোৰ প্ৰভাইড কৰিলে তাৰ লগতে খেতি কৰিবৰ কাৰণে সঁজুলিবোৰ অ'কে ইকুইপমেণ্টছবোৰ প্ৰভাইড কৰিলে দ'জ আৰ ইনচেণ্টিভছ ঠিক আছে যাতে ফুড ক্ৰপ আৰু কেছ ক্ৰপ যেনে চুগাৰ কেন টি কফি ইণ্ডিগ' ইত্যাদিৰ খেতি যাতে বাঢ়িব পাৰে বা বৃদ্ধি কৰিব যাতে পাৰে ঠিক আছে ইনক্ৰিজ যাতে কৰিব পাৰে নাও ফুড ক্ৰপ হৈছে সেইবোৰ ক্ৰপ যিবোৰ খেতিয়কসকলে নিজে কনজামশ্যনৰ কাৰণে নিজেই খাবৰ কাৰণে যিখিনি খেতি কৰিব অ'কে তাৰপিছত কেছ ক্ৰপ হৈছে যিবোৰ বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যেৰে যাক খেতি কৰা হয় অ'কে এটা প্ৰফিট লাভ কৰিবৰ কাৰণে ঠিক আছে চ' তাৰ কাৰণে আল্টিমেটলি কি কৰিলে তেওঁলোকক ইনচেণ্টিভো প্ৰভাইড কৰিলে জেংকিন্সে অ'কে যাতে তেনেকুৱা ধৰণৰ চুগাৰ কেন টি কফি বা তেনেকুৱা ধৰণৰ কেছ ক্ৰপ বা ফুড ক্ৰপবোৰৰ যাতে উৎপাদন বৃদ্ধি পায় অ'কে আৰু এই গোটেই পদ্ধতি বা গোটেই ইনিচিয়েটিভৰ কাৰণে তেওঁ এটা ৰুল কিছুমান নিয়মাৱলী বা গাইডলাইন এটা জাৰি কৰিছিলে সেয়া আছিল ৱেষ্টলেণ্ড ৰুলছ অ'কে ফৰ দ্য ছেটেলমেণ্ট অফ দ্য ভাষ্ট ট্ৰেক্স অফ লেণ্ডছ লাইং ফেল' ইন দ্য প্ৰভিন্স এই ৱেষ্টলেণ্ড ৰুলৰ ভিতৰত ৱেষ্টলেণ্ড ৰুল মানে ছাপ'জ যিখিনি পতিত ভূমি বুলি কয় অ'কে একেবাৰে লিখিত ভাষাত মানে এনেই পৰি থকা যিবোৰ ভূমি আৰু অ'কে মাটি চ' ৱেষ্টলেণ্ড ৰুল তেওঁ ইয়াতে লাগু কৰিলে অ'কে এই গোটেইবোৰ ব্যৱস্থাক ধ্যানত ৰাখি পেলাই বাই ইনিচিয়েটিং এ ছেট অফ ৰুলছ ন'ন এজ ৱেষ্টলেণ্ড ৰুলছ অ'কে ৱেষ্টলেণ্ড ৰুলছৰ আণ্ডাৰত তেওঁ ইনচেণ্টিভ প্ৰভাইড কৰিলে অ'কে ইনচেণ্টিভ প্ৰদান কৰিলে মানুহখিনিক ফৰ দ্য ছেটেলমেণ্ট অফ দ্য ফাষ্ট ট্ৰেক যাতে যিবোৰ এনেই পৰি থকা ইমান বৃহৎ যিবোৰ এৰিয়া অ'কে ফেল' যিবোৰ লেণ্ড অ'কে সেই লেণ্ডবোৰত যাতে ছেটেলমেণ্ট মানুহৰ যাতে বসতি যাতে বাঢ়ে অৰ্থাৎ মানুহো যাতে তাতে থাকিব পাৰে আৰু খেতিও যাতে কৰিব পাৰে অ'কে চ' এইবোৰ উদ্দেশ্যেৰে তেওঁ ৱেষ্টলেণ্ড ৰুলছ বা তাৰ যিবোৰ গাইডলাইনছ সেয়া অসমত জাৰি কৰিলে ইয়াৰ পৰাই আমাৰ আৰু যদি চাওঁ আমি এই নিয়মাৱলীৰ জৰিয়তে আমাৰ অসমত চাহ বাগানৰ কাৰণে অ'কে চাহ খেতিৰ কাৰণে ডাঙৰ যিবোৰ এৰিয়া সেই এৰিয়াবোৰ মুকলি কৰা হৈছিল অ'কে য'ত আগতে জংঘল হৈ আছিল যিবোৰ এৰিয়া সেইবোৰ এৰিয়াক চাহ বাগানলৈ কনভাৰ্ট কৰাত
ৱেষ্টলেণ্ড ৰুলছৰ এটা বহুত ডাঙৰ ইয়াতে ভূমিকা আছে অ'কে কাৰণ আমি যে কৈছোঁ দিছ ৱেষ্টলেণ্ড ৰুলৰ কথা এই ৱেষ্টলেণ্ড ৰুল লাগু হৈছিলে ইট কেম ইন টু এফেক্ট অন মাৰ্চ 1838 অ'কে মাৰ্চ 1838ত এই ৱেষ্টলেণ্ড ৰুলবোৰ নিয়মবোৰ তাৰ লাগু হৈছিলে আৰু আমি জানো ইয়াৰ এক বছৰৰ পিছতে 1839 চনতে আছাম টি কোম্পানী এষ্টাব্লিছ হৈছিলে অ'কে চ' ৱেষ্টলেণ্ড ৰুল যিখিনি জাৰি কৰিছিলে জেংকিন্সে সেই গাইডলাইনছবোৰে এটা যিটো বেছিক যিটো ফাউণ্ডেশ্যন অ'কে অসমত যে ডাঙৰ ডাঙৰ টি গাৰ্ডেন আছে অ'কে বৃহৎ এৰিয়া যে আমাৰ অসমত টি গাৰ্ডেন আছে সেইবোৰ এৰিয়া আগতে জংঘল আছিল অ'কে সেই জংঘলবোৰ চফা কৰি তাক পৰিষ্কাৰ কৰি টি গাৰ্ডেনলৈ কনভাৰ্ট কৰাত এটা ডাঙৰ ভূমিকা এটা ডাঙৰ ৰোল প্লে কৰিছিল এই ৱেষ্টলেণ্ড যিখিনি ৰুলছ জেংকিন্সে নতুনকৈ জাৰি কৰিছিল অ'কে চ' কেতিয়াৰ পৰা এফেক্টিভ হৈছিল ৱেষ্টলেণ্ড ৰুল ইন মাৰ্চ 1838 নাও এই গোটেই কামবিলাক বা এই গোটেই পদক্ষেপবোৰ জেংকিন্সে কিয় গ্ৰহণ কৰিছিল বা কিয় এই গাইডলাইনছ বা ৰুলছবোৰ তেওঁ জাৰি কৰিছিল কাৰণ আমি জানো তেওঁ এই অঞ্চলত ডেফিনেটলি এই অঞ্চলত তেওঁ কমাৰ্চ বা বেপাৰ বাণিজ্য তেওঁ বৃদ্ধি কৰিব বিচাৰিছিল আৰু তাৰ লগতে অঞ্চলটোত ইণ্ডাষ্ট্ৰীবোৰো গঢ় দিবলৈ তেওঁ চেষ্টা কৰিছিল অ'কে উদ্যোগবোৰ তেওঁ স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছিল চ' সেইটো আছিল তেওঁৰ মূল ধাৰণা আৰু তাৰ কাৰণে তেওঁ কি উপায় গ্ৰহণ কৰিছিল তো এটাটো হ'ল তেওঁ যিবোৰ ইজিলি মাৰ্কেটেবল যিবোৰ ক্ৰপছ আছে অ'কে যাক বজাৰত সহজে বিক্ৰী কৰি অধিক পৰিমাণৰ মুনাফা যাতে অৰ্জন কৰিব পাৰে তেনেকুৱা ধৰণৰ শস্যৰ কাল্টিভেশ্যনক তেওঁ উৎসাহ প্ৰদান কৰিছিল অ'কে বাই এনকাৰেজিং কাল্টিভেশ্যন অফ ক্ৰপছ ডেট ৱেৰ ইজিলি মাৰ্কেটেবল আৰু তাৰ লগতে তেওঁ এটা বিশেষ এটা শ্ৰেণী অ'কে এটা ব্যৱসায়ী বা স্পেকুলেটাৰ্ছ বুলি ক'ম অ'কে বা ইনভেষ্টৰ্ছ বুলি ক'ব পাৰোঁ আমি যিয়ে এই অঞ্চলৰ যিবোৰ প্ৰাকৃতিক সম্পদ অ'কে টি আৰু কোল বিশেষকৈ টি আৰু কোল অ'কে চাহ আৰু কয়লা তাক ব্যৱহাৰ কৰি ভৱিষ্যতে যাতে তেওঁলোকে আৰু অধিক মুনাফা অৰ্জন কৰিব পাৰে অ'কে চ' তেনেকুৱা ধৰণৰ এটা ব্যৱসায়ী শ্ৰেণী অ'কে যাক স্পেকুলেটৰ যিয়ে ইনভেষ্ট কৰিব ভৱিষ্যতে মুনাফা অৰ্জন কৰাৰ উদ্দেশ্যেৰে অ'কে স্পেকুলেটৰ্ছ চ' তেনেকুৱা এটা শ্ৰেণী তেওঁ গঢ় দিবলৈ চেষ্টা কৰিছিল আৰু তাৰে ভিতৰত অসমীয়া মানুহটো বহুত কমেই আছিল বিশেষকৈ ইউৰোপৰ যিবোৰ প্ৰাইভেট যিবোৰ ট্ৰেডাৰ্ছ বা প্লেণ্টাৰ অ'কে টি প্লেণ্টাৰ যিবোৰ হয় আৰু কোল ইণ্ডাষ্ট্ৰীৰ যিবোৰ মানুহ আছিলে ইউৰোপীয় অ'কে চ' তেওঁলোকৰ কাৰণে এটা কি কৰিছিল এখন ফিল্ড তেওঁ মুকলি কৰি দিছিল অ'কে আৰু তাৰ লগতে যিবোৰ ক্ৰপছ যাক ইজিলি মাৰ্কেটত বিক্ৰী কৰিব পাৰি তেনেকুৱা ধৰণৰ ক্ৰপছৰ কাল্টিভেশ্যনক তেওঁ এনকাৰেজ কৰিছিল টু ইনক্ৰিজ দ্য কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী ইন দ্য ৰিজন ঠিক আছে বুজি পাইছে আপোনালোকে তেওঁ এটা বিশেষ শ্ৰেণীৰ এটা ব্যৱসায়ী শ্ৰেণীৰ তেওঁ গঢ় দিবলৈ চেষ্টা কৰিছিল অ'কে যাতে এই অঞ্চলৰ যিবোৰ ৰিচ'ৰ্চ তেওঁলোকে ইউজ কৰে স্পেচিয়েলি টি এণ্ড কোল আৰু যাৰ পৰা আল্টিমেটলি এই অঞ্চলৰ কমাৰ্চ বেপাৰ বাণিজ্য আৰু ইণ্ডাষ্ট্ৰিয়েল যিটো ইক'ছিষ্টেম সেয়া যাতে লাহে লাহে ডেভেলপ হ'ব পাৰে অ'কে কিন্তু তেওঁ ৰিয়েলাইজ কৰিলে যে আনলেছ কমিউনিকেশ্যন ছিষ্টেম বা কমিউনিকেশ্যন নেটৱৰ্ক ৱাজ ইম্প্ৰুভ এই যিমানবোৰ এফৰ্ট তেওঁ ইয়াতে দিছে অ'কে যিমানবোৰ তেওঁ পদক্ষেপ ইয়াতে গ্ৰহণ কৰিছে সেইবোৰ কিন্তু তাৰ কোনো লাভ নহ'ব অ'কে যদি কমিউনিকেশ্যন নেটৱৰ্কটো যদি ইম্প্ৰুভ নহয় যোগাযোগ ব্যৱস্থা যদি ইম্প্ৰুভ নহয় কাৰণ আগতে আমি জানো যোগাযোগ ব্যৱস্থাৰ কণ্ডিশ্যন কেনেকুৱা আছিলে হয়নে চ' তাৰ কাৰণে তেওঁ কি কৰিলে তাৰ কাৰণে তেওঁ ব্ৰহ্মপুত্ৰত ষ্টিমাৰ্ছ ইণ্ট্ৰডিউচ কৰিলে অ'কে এই ভাপ ইঞ্জিনেৰে চলা যিবোৰ জাহাজ অ'কে সেই জাহাজ প্ৰথমে তেতিয়া কোনে ইম্প্ৰুভ কৰিলে প্ৰথম আইডিয়াটো কিন্তু ডেভিড স্কটৰ আছিল দেই আমি পঢ়ি আহিছোঁ কিন্তু ডেভিড স্কটে আনিব নোৱাৰিলে কোনে আনিলে জেংকিন্সে আনিলে অ'কে কি কৰিলে তেওঁ ব্ৰহ্মপুত্ৰত ষ্টিমাৰ্ছ ইণ্ট্ৰডিউচ কৰিলে এতিয়া ব্ৰহ্মপুত্ৰত ভাপ ইঞ্জিনেৰে চলা যিবোৰ নাও সেয়া চলা আৰম্ভ কৰিলে টু ইম্প্ৰুভ দ্য কমিউনিকেশ্যন নেটৱৰ্ক উইথ দ্য ৰেষ্ট অফ দ্য ৱৰ্ল্ড অ'কে আৰু তাৰ লগতে বহুত কেইটা তেওঁ কি কৰিলে ৰোডছ অ'কে পথ নিৰ্মাণ কৰিলে আৰু তাক ৰিষ্ট'ৰো কৰিলে পুনৰ নিৰ্মাণো কৰিলে যিবোৰ বেয়া হৈ আছিলে ৰাস্তা ঘাটবোৰ অ'কে যাতে যিবোৰ সামগ্ৰী আৰু তাৰ মুভমেণ্ট যাতে ইম্প্ৰুভ হয় তাৰ লগতে মানুহৰ কাৰণেও যাতে যিটো যোগাযোগ ব্যৱস্থা সেয়াও যাতে ইম্প্ৰুভ হয় অ'কে চ' আল্টিমেটলি পথ নিৰ্মাণ কৰিলে বা আগতে যিখিনি বেয়া অৱস্থাত আছিলে ৰাস্তা ঘাটবোৰ সেইবোৰ ইম্প্ৰুভ কৰিলে আৰু তাৰ লগতে ব্ৰহ্মপুত্ৰত ষ্টিমাৰ্ছ ইণ্ট্ৰডিউচ কৰিলে ইয়াৰ ফলত কি হ'ল দ্য ইমিডিয়েট ইফেক্ট অফ নট অনলি অপেনিং অফ দ্য প্ৰভিন্স টু দ্য আউটছাইড ৱৰ্ল্ড যে বাহিৰৰ জগতলৈ আমাৰ গোটেই অসম প্ৰভিন্সক অপেন কৰি দিয়াই নহয়
অ'কে বাহিৰৰ জগতৰ কাৰণে দুৱাৰ মুকলি কৰি দিয়াই নহয়, এই অঞ্চলত যিবোৰ ট্ৰেড আৰু ইণ্ডাষ্ট্ৰী বেপাৰ বাণিজ্যৰ আৰু তাৰ লগতে উদ্যোগৰ ক্ষেত্ৰত যদি আমি চাওঁ সেয়াও লাহে লাহে কি হ'ল ইম্প্ৰুভ হ'ল অ'কে প্ৰভাইডিং এন ইম্পেটাছ টু ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী এটা বুষ্ট এটা দিলে অ'কে এই গোটেই যিবোৰ জেংকিন্সে যিবোৰ পদক্ষেপ তেওঁ গ্ৰহণ কৰিলে ঠিক আছে ইয়াৰ উপৰিও অসমৰ যিবোৰ প্ৰস্পেক্ট অসমৰ যিবোৰ ইকনমিক প্ৰস্পেক্ট আছে ইয়াৰ বিষয়ে যাতে বাহিৰৰ মানুহে যাতে আৰু বেছিকৈ যাতে জ্ঞাত হওক বা তেওঁলোকো যাতে অৱগত হওক তাৰ কাৰণে তেওঁ ছিৰিজ অফ আৰ্টিকল লিখিছিলে অ'কে এটা ধাৰাবাহিকভাৱে তেওঁ প্ৰবন্ধ কিছুমান লিখিছিলে আৰ্টিকল কিছুমান লিখিছিলে ক'ত জাৰ্নেল অফ দি এছিয়াটিক ছ'চাইটি অফ বেংগল অ'কে এইখন আলোচনীত অ'কে কি নাম আলোচনীখনৰ জাৰ্নেল অফ দি এছিয়াটিক ছ'চাইটি অফ বেংগল তাত তেওঁ অসম আৰু অসমৰ ইতিহাসৰ বিষয়ে ছিৰিজ অফ আৰ্টিকলছ অ'কে ধাৰাবাহিকভাৱে তেওঁ প্ৰবন্ধ তেওঁ তাতে লিখিছিলে সেইখন আলোচনীত যাতে অসমৰ কথা বাহিৰৰ মানুহেও যাতে জানক বাহিৰৰ জগতেও যাতে জানক ঠিক আছে বা তেওঁলোকো যাতে অৱগত হওক অসমত কি কি ইকনমিক পটেনচিয়েল আছে অসমৰ ইতিহাস কি হয় ঠিক আছে চ' সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ জেংকিন্সে অসমক এটা আধুনিক এটা মডাৰ্ণ ৰূপ এটা তেওঁ দিবলৈ চেষ্টা কৰিছিলে অ'কে তেওঁ যোগাযোগ ব্যৱস্থাক তেওঁ মজবুত কৰিলে ব্ৰহ্মপুত্ৰ নদীত তেওঁ ষ্টিমাৰ ইণ্ট্ৰডিউচ কৰিলে ভাপ ইঞ্জিনেৰে চলা যিবোৰ জাহাজ বা নাও অ'কে ৰাস্তা ঘাটসমূহ তেওঁ ইম্প্ৰুভ কৰিলে অ'কে যাৰ ফলত কি হ'ল অসমত বেপাৰ বাণিজ্য বাঢ়িব ধৰিলে মানুহবোৰ অ'কে অসমৰ পৰা বা বাহিৰৰ মানুহসকলৰ সৈতে কি হ'ল তেওঁলোকৰ মাজত সংযোগ স্থাপন হ'ল এতিয়া অ'কে আৰু তাৰোপৰি তেওঁ কি কৰিছিলে জাৰ্নেল অফ দ্য এছিয়াটিক ছ'চাইটি অফ বেংগলত তেওঁ ধাৰাবাহিকভাৱে তেওঁৰ প্ৰবন্ধসমূহ লিখি অসমৰ প্ৰতি বাহিৰৰ মানুহৰ মনত তেওঁ এটা আগ্ৰহ জগাই তুলিবলৈ চেষ্টা কৰিলে অ'কে কোনে কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সে চ' ইমানেই আছিলে আজিৰ ভিডিঅ'ত আশা কৰিছোঁ জেংকিন্সৰ ৰেভিনিউ আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি ৰিফৰ্মছৰ বিষয়ে আপোনালোকে বহুখিনি কথা জানিলে ইয়াৰ পিছত আমি তেওঁ এডুকেশ্যন ছেক্টৰত অ'কে শিক্ষা বিভাগত তেওঁ কি কি ইম্প্ৰুভমেণ্ট আনিছিলে বা কি কি চেঞ্জেছ আনিলে আমি তাৰ বিষয়ে পঢ়িম আৰু যোৱাৰ আগতে আপোনালোকৰ বাবে এটা কুৱেশ্যন আছিলে শেহতীয়াকৈ নেশ্যনেল ডাটা চেণ্টাৰ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন তাক ইনগ্ৰেট কৰা হৈছিলে বাই দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অ'কে চ' আপোনালোকে ক'ব লাগে নেশ্যনেল ডাটা চেণ্টাৰ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন অসমৰ কোন জেগাত অৱস্থিত অ'কে তেজপুৰ ডিব্ৰুগড় শিলচৰ নে আমিনগাঁও ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বা ইয়াক কুইজ হিচাপে এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত ঠিক আছে চ' ভিডিঅ'বোৰৰ নটিফিকেশ্যন আৰু ক্লাছৰ PDFৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব এই QR কোডটো স্কেন কৰি বা ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি চ' থেংক ইউ এভৰিৱান জয় আই অসম জয় হিন্দ